হেল্ল' ষ্টুডেণ্ট, আজিৰ ক্লাছটোত আমি কৰিম ক্লাছ 9ৰ সায়েন্সৰ ফুল ৰিভিজন উইথ মানে মোষ্ট ইম্পৰ্টেণ্ট 50টা লং কুৱেশ্যনৰ জৰিয়তে, যিবিলাক কুৱেশ্যন গোটেই কিতাপখনৰ পৰা আছে আৰু ইয়াৰ যিখিনি PDF মই তোমালোকক দিম। ঠিক আছে, ইয়াতে মই একবাৰ দেখুৱাই দিছোঁ কিমান ধুনীয়া ধুনীয়া কুৱেশ্যন তোমালোকৰ ইয়াতে মই ৰাখিছোঁ। চাইছা কিমান ধুনীয়া ধুনীয়া কুৱেশ্যন, সকলো বস্তু মই ইয়াতে তোমালোকৰ কাৰণে ৰাখিছোঁ। এই PDFটো মই তোমালোকক দি দিম 100% ফ্ৰীত। ঠিক আছে, কেৱল তোমালোকে কৰিব লাগিব কি, মোৰ চেনেলটো কৰিব লাগিব ছাবস্ক্ৰাইব। ঠিক আছে, তাৰপিছত তুমি কেনেকৈ মোৰ এই PDFটো লাভ কৰিব পাৰিবা সেইটো মই ভিডিঅ'ত মাজত বা কম তোমালোকক। ঠিক আছে, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱা আৰু কুৱেশ্যনবিলাক অলপ অলপ বুজাই দিম। মই গোটেইখিনি বুজাই নিদিওঁ কাৰণ গোটেই বছৰ তোমালোকে পঢ়িছা, অলপখিনি দিন আছে। এইখিনি দিন তোমালোকে কুৱেশ্যনবিলাক পঢ়া আৰু বাকী 2-3টা তুমি আগতে যিবিলাক পঢ়িছা বহুত ভাল কথা। কেইটামান কুৱেশ্যন MCQ পঢ়িবা, তোমালোকৰ ফুল এণ্ড ফাইনেল ক্লিয়াৰ। ফুল সায়েন্স তোমালোকৰ ক্লিয়াৰ, অতি ধুনীয়া মাৰ্ক পাবা। এইবিলাক তোমাৰ প্ৰত্যেক বছৰতে আহা কুৱেশ্যন হয়, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যিবিলাক পৰীক্ষাত আহিছে সেইবিলাক কুৱেশ্যনো হয়। ঠিক আছে, আহা আমি প্ৰথম কুৱেশ্যনৰ ফালে যাওঁ আৰু আমি অলপমান আলোচনা কৰি যাওঁ কেনেকুৱা হ'ব পাৰে কুৱেশ্যনৰ উত্তৰবিলাক। অ'কে, চোৱা প্ৰথম কুৱেশ্যনৰ জৰিয়তে আমি তোমাক কৈ আছোঁ যে প্ৰথম কুৱেশ্যনটো আলোচনা কৰিম। চোৱা, মাটিৰ পাত্ৰ বা কলহত ৰখা পানী গৰমৰ দিনত কেনেকৈ ঠাণ্ডা হৈ থাকে। মাটিৰ পাত্ৰত যেতিয়া পানী ৰখা হয় ঠাণ্ডা কেনেকৈ হয়, ইয়াৰ উত্তৰটো ইয়াতে ধুনীয়াকৈ দিয়া আছে। বুজিছা, মাটিৰ কলহত অসংখ্য অতি ক্ষুদ্ৰ ছিদ্ৰ থাকে। এই ছিদ্ৰবোৰেৰে কলহৰ ভিতৰত থকা পানী সামান্য পৰিমাণে বাহিৰলৈ নিগৰি আহে আৰু কলহৰ উপৰিভাগত জমা হয়। এই পানীখিনি যেতিয়া বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া ই বাষ্পীভূত হ'বলৈ ধৰে আৰু বাষ্পীভৱনৰ বাবে প্ৰয়োজনীয় বাষ্পীভৱনৰ লীন তাপ লেটেণ্ট হিট অফ ভেপৰাইজেশ্যন পানীখিনিয়ে কলহটো আৰু কলহত থকা বাকী পানীখিনিৰ পৰা সংগ্ৰহ কৰে। ফলস্বৰূপে কলহৰ পানীৰ উষ্ণতা হ্ৰাস পায় আৰু পানীখিনি ঠাণ্ডা হৈ পৰে। অলৰেডি তোমালোকক ছাৰে এইবিলাক বস্তু বুজাইছে, মই কেৱল উত্তৰটো ধুনীয়াকৈ তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ আৰু এই কুৱেশ্যনটো পৰীক্ষাত আহিছে সেইকাৰণে তোমালোকক দিছোঁ। অ'কে, ইমান মই বুজাই নাযাওঁ তোমালোকক, আজি কেৱল অলপ বুজাই যাম, কেৱল কৈ দিম। চোৱা 2 নম্বৰ কুৱেশ্যন চোৱা, ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ মাজত পাৰ্থক্য লিখা। তুমি নিজেও বুজিব পাৰিছা যে এই কুৱেশ্যনটো কিমান ইম্পৰ্টেণ্ট হয় তোমাৰ কাৰণে। বৈশিষ্ট্য, ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন। প্ৰথম কথা, ভৌতিক পৰিৱৰ্তন কি? এই পৰিৱৰ্তনত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়, হয়নে? যি পদাৰ্থ আছে তাকেই থাকিব। কিন্তু ৰাসায়নিক পৰিৱৰ্তনত কি? ই সম্পূৰ্ণ নতুন গুণাগুণ সম্পন্ন পদাৰ্থৰ সৃষ্টি হয়। বুজিছা, ধৰা এটা উদাহৰণ দিলোঁ মই। ভৌতিক পৰিৱৰ্তন কি হয় জানো? বৰফ যিটো আছে, এই বৰফ গলি কি হয়? পানী হয়। বৰফ গলি কি হয়? পানী হয়। এইটো তোমাৰ কি হ'ব? ভৌতিক পৰিৱৰ্তন হ'ব। আকৌ লোট মামৰে ধৰা বা কাঠটো পুৰা। চোৱা, কাঠটো তুমি যদি পুৰি পেলোৱা তেনেহ'লে ইয়াৰ পৰা তুমি আকৌ নতুন কাঠটো উৎপন্ন কৰিব নোৱাৰা, যাৰ কাৰণে ইয়াক কোৱা হ'ব ৰাসায়নিক পৰিৱৰ্তন, কেমিকেল চেঞ্জিং। অ'কে, চোৱা ভৌতিক পৰিৱৰ্তন কৈছে, ই হ'ল 1 নম্বৰ, হয়নে? ই হ'ল 2 নম্বৰ। ই সাধাৰণতে এক অস্থায়ী আৰু উভমুখী পৰিৱৰ্তন। উভমুখী মানে কি? এবাৰ তুমি যদি বৰফক পানী কৰি পেলোৱা, পানীকে তুমি বৰফ কৰিব পাৰিবা। বাট এবাৰ তুমি যদি কাঠ পুৰি দিয়া, সেই পুৰা ছাইৰ পৰা তুমি কেতিয়াও কাঠটো নোপোৱা। ইয়াক কোৱা হ'ব ৰাসায়নিক পৰিৱৰ্তন, কেমিকেল পৰিৱৰ্তন। ঠিক আছে, পদাৰ্থৰ কেৱল ভৌতিক ধৰ্ম যেনে অৱস্থা আৰু আকৃতিৰ সলনি হয়। আৰু ৰাসায়নিক পৰিৱৰ্তন কি কৈছে? পদাৰ্থৰ ৰাসায়নিক সংযুতি আৰু ধৰ্ম সলনি হৈ যায়। উদাহৰণ, বৰফ গলি যোৱা, গলি পানী হোৱা আৰু লোট মামৰে ধৰা বা কাঠ পোৰা, এইবিলাক হ'ল আমাৰ পৰিৱৰ্তন। ঠিক আছে, এই পাৰ্টটো নিলিখিলেও চলিব, বাট তুমি যদি লিখিব বিচৰা অত্যাধিক ভাল কথা, তুমি যদি লিখিব নিবিচৰা নো মেটাৰ, কোনো কথা নাই। অ'কে, লেটছ মুভ টু দি নেক্সট কুৱেশ্যন। আৰু এই কুৱেশ্যনটো আমাৰ আহিছে চেপ্টাৰ 3ৰ পৰা। বহুত ইম্পৰ্টেণ্ট, অলৰেডি বহুত ডিষ্ট্ৰিক্টত আহিছে, সেইকাৰণে তোমালোকক দিছোঁ, হয়নে? আমি আলোচনা কৰিম কুৱেশ্যনটো। চোৱা,
তলত দিয়া যৌগটোৰ আণবিক ভৰ গণনা কৰা মেগনেছিয়াম হাইড্ৰক্সাইড আমি ইয়াৰ আণবিক ভৰ গণনা কৰিব লাগে চোৱা ইয়াতে কি আছে মেগনেছিয়াম আছে অক্সিজেন আছে হাইড্ৰোজেন আছে হয়নে মেগনেছিয়াম পৰমাণু আছে অক্সিজেন আছে আৰু হাইড্ৰোজেন আছে চোৱা মেগনেছিয়ামৰ পাৰমাণবিক ভৰ 24 ইউনিট হয়নে কাৰণ ইয়াৰ 12 নম্বৰ মৌল হয় 2 গুণ হয় যে বেছিভাগ কি হয় 2 গুণ হয় নে গতিকে কি হ'ব 24 ইউনিট হৈ যাব ইয়েস অর নো ভাই ইয়েস আৰু অক্সিজেনৰ পাৰমাণবিক ভৰ কিমান 16 ইউনিট হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান 1 ইউনিট গতিকে চোৱা MgOH2 ৰ আণবিক ভৰ মেগনেছিয়ামৰ ভৰ প্লাস অক্সিজেনৰ ভৰ প্লাস হাইড্ৰোজেনৰ ভৰ যেহেতু অক্সিজেনৰ দুটা আছে হাইড্ৰোজেন দুটা আছে যার কারণে 2 দিয়ে পূরণ করা হয়েছে সো 24 প্লাস 2 ইনটু 16 প্লাস 1 গতে 24 প্লাস 2 ইনটু 17 সো ইয়াক আমি ক্যালকুলেশন করি কিমান পাম 58 ইউনিট পাই যাম ইয়াক আমি ক্যালকুলেশন করি কিমান ইউনিট পাই যাম ভাই 58 ইউনিট পাই যাম ঠিক আছে মাই ডিয়ার ওকে বুঝি পালো ইমান কষ্ট নহয় সহজে আছে তোমালোক অলৰেডি পঢ়িছা সেইকাৰণে মই তোমালোকক অলপমান বুজাই গৈ আছো তথাপিও বুজি পাইছা হয় কি নহয় হয় নেক্সট আমি চাম জীৱৰ বৈজ্ঞানিক নামকৰণ ব্যৱস্থাক কি বুলি কোৱা হয় বৈজ্ঞানিক নামকৰণ কৰোঁতে অনুসৰণ কৰা দুটা গুৰুত্বপূৰ্ণ নিয়ম লিখা ইম্পৰ্টেন্ট কোৱেশ্চন ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ওকে সো জীৱৰ বৈজ্ঞানিক নামকৰণ ব্যৱস্থাক দ্বিপদ নামকৰণ বুলি কোৱা হয় ইয়াৰ প্ৰৱৰ্তক আছিল কেৰোলাছ লিনিয়াছ ইয়াৰ প্ৰৱৰ্তক কোন আছিল কেৰোলাছ লিনিয়াছ আছিল ইয়াৰ প্ৰৱৰ্তক কেৰোলাছ লিনিয়াছ আছিল ইয়াৰ প্ৰৱৰ্তক সো দুটা গুৰুত্বপূৰ্ণ নিয়ম সো দুটা গুৰুত্বপূৰ্ণ নিয়ম আমাৰ কি হ'ব দুটা গুৰুত্বপূৰ্ণ নিয়ম সো 1 নম্বৰ 2 নম্বৰ বৈজ্ঞানিক নামৰ প্ৰথম অংশটোক গণ বুলি কোৱা হয় সো গণ বুলি কোৱা হয় আৰু দ্বিতীয় অংশটোক প্ৰজাতি বুলি কোৱা হয় বুঝা সো গণৰ নামটো সদায় ক্যাপিটাল লেটাৰ আৰু প্ৰজাতিৰ নামটো সদায় স্মল লেটাৰেৰে আৰম্ভ কৰিব লাগে এটো হল 1 নম্বৰ নিয়ম 2 নম্বৰ সো যেতিয়া নামটো হাতেৰে লিখা হয় ওকে হ্যান্ড রিটেন যেতিয়া আমি হ্যান্ড রিটেন লিখিম তেতিয়া গণ আৰু প্ৰজাতিৰ তলত পৃথকে ৰেখা আন্ডাৰলাইন টানিব লাগে আৰু ছপা কৰিলে নামটো হেলনীয়া আখৰেৰে লিখিব লাগে এটো আমি নিয়ম দুটা পালো ওকে এটো কি পালো নিয়ম আমি পালো সো এই নিয়মটো আমাৰ বহুবাৰ পৰীক্ষাত আহা দেখা যায় গতিকে আমি এইটুক অবহেলা কৰিব নোৱাৰিম ঠিক আছে গতিকে তোমালোকে এটো চাই লবা যে একবার তোমালোকে চাই লবা যে এটো কিমান বাৰ পৰীক্ষাত আহিছে ঠিক আছে সো এবাৰ তুমি চাই লবা নেক্সট আমি কোৱেশ্চনত যাম ওকে নেক্সট কোৱেশ্চনত আমি যাম ওকে এটা কাম কৰা আচ্ছা আমাৰ যে আম আছে আমক কি বুলি কোৱা হয় মেনজিফেৰা ইন্ডিকা হয়নে মেনজিফেৰা ইন্ডিকা আমক কি বুলি কোৱা হয় ভাই মেনজিফেৰা ইন্ডিকা ঠিক আছে এই আমৰ বৈজ্ঞানিক নাম হৈছে মেনজিফেৰা ইন্ডিকা তেনেহলে আমি কি কৰিব লাগিব ইয়াক যদি আমি হ্যান্ড রিটেন লিখো তেনেহলে ইয়াক আৰু ইয়াক আমি কি কৰিব লাগিব ভাই তলত আন্ডাৰলাইন কৰিব লাগিব আৰু কি কৈছে যে ইয়াতে চোৱা দ্বিতীয় প্ৰথম অংশটোক গণ বুলি কোৱা হয় ঠিক আছে এটো কি বুলি কোৱা হয় গণ বুলি কোৱা হয় আৰু দ্বিতীয় অংশটোক কি বুলি কোৱা হয় প্ৰজাতি বুলি কোৱা হয় গণৰ নামটো সদায় বড় ফলাৰ আখৰে লিখা হয় আৰু নামটো সদায় আৰু তোমাৰ কি হৈছে প্ৰজাতিৰ নামটো সদায় আচ্ছা ই হল গণ আৰু ই হল কি প্ৰজাতি আৰু ইয়াত আমি একচুয়ালি এনেকৈ লিখিব লাগিব ওকে মেনজিফেৰা ইন্ডিকা
ইয়াতে ইয়াক প্ৰজাতি বুলি কোৱা হয় না, ইয়াক আমি স্মলেৰে লিখিব লাগিব আৰু তলত কি কৰিব লাগিব আণ্ডাৰলাইন কৰিব লাগিব ঠিক আছে ভাই এতিয়া চোৱা ওকে 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 মাইটকন্ড্ৰিয়া হয়নে মাইটকন্ড্ৰিয়া ওকে মাইটকন্ড্ৰিয়া এই মাইটকন্ড্ৰিয়া কিয় কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় কিয় কোৱা হয় কাৰণ মাইটকন্ড্ৰিয়াই শক্তি যোগান ধৰে কি ৰূপে এটিপি ৰূপে এটিপি অনুৰূপে আৰু এটিপি হৈছে মুদ্ৰা হয়নে মুদ্ৰা যেনেকৈ টকা পইচা আছে সেনেকৈ ইয়াক কোৱা হয় মুদ্ৰা বা কোষীয় মুদ্ৰা বুলি কোৱা হয় ওকে কোষীয় মুদ্ৰা বুলি কোৱা হয় এটিপি ঠিক আছে আৰু এটিপিৰ সম্পূৰ্ণ মিনিংটো কেতিয়াবা আহে এইটো চাবা এডিনোসাইন ট্ৰাইফসফেট জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বিভিন্ন ৰাসায়নিক কাৰ্যকলাপৰ বাবে লাগতিয়াল শক্তি মাইটকন্ড্ৰিয়াই এটিপি অণুৰ সহায়ত মুক্ত কৰে এটিপিক কোষৰ শক্তিৰ মুদ্ৰা বুলিও জনা যায় মাইটকন্ড্ৰিয়াই কোষৰ বাবে প্ৰয়োজনীয় এই শক্তি উৎপাদন কৰাৰ বাবে ইয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় পাৱাৰ হাউচ অফ দি সেল বুলি কোৱা হয় কাক মাইটকন্ড্ৰিয়াক very important question very important question ওকে এটা অংক আমাৰ এটা আছে হয়নে এটা অংক আমাৰ আছে এটো বোধহয় আমাৰ শব্দ চেপ্টাৰৰ পৰা আছে ওকে শব্দ এটো আমাৰ ভাই শব্দ চেপ্টাৰৰ পৰা আছে অংকটো ঠিক আছে এতিয়া আমি চাম চোৱা কিউটা মানে এটা ওকে ইয়াত আমি এ লিখিব লাগিব ওকে এটা শব্দ তৰংগৰ কম্পনাংক দি আছে আমাৰ 3 কিলোহাৰ্টজ আৰু তৰংগ দৈৰ্ঘ্য দি আছে 45 সেন্টিমিটাৰ 1.8 কিলোমিটাৰ ইয়াতে ভেজাল বাজাব বুঝা 1.8 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব ওকে টি লাগে আমাৰ সো টি লাগে টি টাইম কি হয় যে যিমানখিনি ডিসটেন্স আছিল ডিসটেন্সক আমি স্পিডেৰে হৰণ কৰিব লাগিব বা ইয়াক তুমি ডি বাই ভিও লিখিব পাৰা হয়নে এটো হৈছে আমাৰ কি ফৰ্মুলা এটো আমাৰ কি হ'ব ভাই ফৰ্মুলা হ'ব যদি ফৰ্মুলা হয় ওকে এটো যদি আমাৰ ফৰ্মুলা হয় ইয়াতে আমি চাই লম ডিসটেন্সটো দিয়া আছে না নাই v2 দিয়া আছে না নাই হয়নে v2 আমাৰ দিয়া নাই সো আমি v2 নিৰ্ণয় কৰিব লাগিব ওকে সো কি দিয়া আছে আমি চাও একবাৰ এটা চাও দিয়া আছে কম্পনাংক দিয়া আছে 3 কিলোহার্টজ ই 3000 হার্টজ হৈ যাব হয় 3000 হার্টজ হৈ যাব কিলোহার্টজত আছে যে কিলোহার্টজক আমি হার্টজত নিব লাগিব তৰংগ দৈৰ্ঘ্য ল্যাম্ডা দি আছে 45 সেন্টিমিটাৰ ইয়াকে মিটাৰত নিব লাগিব এক 100 দে হৰণ কৰিলে 0.45 মিটাৰ হৈ যাব দূৰত্ব দি আছে ওকে দূৰত্ব দি আছে আমাৰ 1.8 কিলোমিটাৰ ইয়াকে মিটাৰত নিব লাগিব 1800 মিটাৰ হৈ যাব এটা শব্দৰ বেগ v নিৰ্ণয় v equal to new lambda okay v equal to new lambda okay v equal to new lambda হয় সো ইয়াতে 3000 into 45 কৰি দিলা মানবিলাক দিয়ে আছে নহয় 1350 মিটাৰ পাৰ সেকেন্ড হৈ গল এতে সময় নিৰ্ণয় ওকে এটা ভুল দি আছে সময় এটা আমাৰ ভুল দি আছে অলপমান সময় ইকুয়াল টু অতিক্ৰম কৰা দূৰত্ব বাই স্পিড অতিক্ৰম কৰা দূৰত্ব বাই স্পিড বা v বুলি ক'ব পাৰো সো এতিয়া আমি কম যে আমাৰ d কিমান দি আছিল 1800 d কিমান দি আছিল আমাৰ 1800 আৰু v কিমান দি আছে আমাৰ 1350 এটোক তুমি হৰণ কৰিবা হৰণ কৰিলে তুমি পাবা 1.33 সেকেন্ড ওকে ইয়াক তুমি হৰণ কৰিলে কিমান পাবা ভাই 1.33 সেকেন্ড পাবা ওকে এটো হল আমাৰ উত্তৰ এটো হল আমাৰ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন জি কেটা কোৱেশ্চন মই তোমালোকৰ কাৰণে লৈ আহিছো গোটেই কেটা কোৱেশ্চন 100% ইম্পৰ্টেন্ট ওকে এতিয়া কথা হৈছে যে ভাই এই পিডিএফ টো তোমালোকে কেনেকৈ পাবা ওকে এই পিডিএফ টো তোমালোকে কেনেকৈ পাবা সো ভিডিঅ ডেসক্ৰিপচনত মই এটা লিংক দিম আজি নিদিলেও কালি দিম
ঠিক আছে ভিডিঅ'ৰ তলত কমেণ্টত চাবা ওকে ভাই কমেণ্টত চাবা বা ডেছক্ৰিপশ্যনত চাবা এটা মই হোৱাটছআপ চেনেলৰ এটা লিংক দিম ওকে হোৱাটছআপ চেনেলৰ এটা লিংক দিম সেই লিংকটোত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰি মোৰ চেনেলটো ওকে মোৰ চেনেলটো তোমালোকৰ ভালৰ কাৰণে কৈছোঁ দেই ছাবস্ক্ৰাইব কৰিব লাগিব এটা আৰু এটা লাইক কৰিব লাগিব আৰু সেই পেজটো ওকে মোৰ চেনেলৰ পেজটো স্ক্ৰীনশ্বট মাৰি মোৰ এই চেনেলত পঠাই দিব লাগিব বুজিছা মোৰ এই চেনেলত পঠাই দিব লাগিব তেতিয়া মই পিডিএফটো তোমালোকক শ্বেয়াৰ কৰি দিম ওকে আৰু যদি মোৰ ইয়াতে যদি দিওঁতে দেৰি হয় ওকে দেৰি হয় তেনেহ'লে তুমি ডাইৰেক্টলি সেই আৰু তুমি ক'ব পাৰা যে সায়েন্স পিডিএফ ওকে এইটো মই 100% তোমাক ফ্ৰী দিছোঁ ঠিক আছে মোৰ অশেষ কষ্ট হৈছে তথাপি মই তোমাক 100% ফ্ৰী দিছোঁ নো টেনশ্যন ঠিক আছে সেইকাৰণে তোমালোকে এইখিনি উপকাৰটো মোক কৰিবই পাৰা মোৰ যেতিয়া লাইক আহিব ছাবস্ক্ৰাইব আহিব তেতিয়া মোৰ আৰু মনটো বেছি ভাল লাগিব ভিডিঅ' বনাবলৈ মন যাব ভাল ভাল কণ্টেণ্ট আনিবলৈ মন যাব ইয়েছ না হয়নে এইবিলাকতো তোমাৰ মইতো যেতিয়া অফলাইনত কোচিং কৰাও তেতিয়াতো এইবিলাক ফ্ৰী নিদিওঁ কিবা না কিবা দিয়ে মোক হয় কি নহয় গতিকে তোমালোকৰ পৰাতো আশা কৰা নাই বেছি অলপ আশা কৰিছোঁ ঠিক আছে দিবা বুলি আশা কৰিলোঁ হ'ব চ' এতিয়া চোৱা হ্ৰদ এটাত ইঞ্জিন চালিত নাও এখন স্থিতিশীল অৱস্থাৰ পৰা 3.0 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আছে গতিকে ই কি দি আছে ত্বৰণ দি আছে হয়নে 3.0 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ মানে কি ই হ'ল ত্বৰণ এই হ'ল ভাই ত্বৰণ হাৰত সৰল ৰেখা এডালেদি 8 ছেকেণ্ডৰ বাবে ত্বৰিত হ'ল এই সময়ত নাওখনে কিমান দূৰত্ব অতিক্ৰম কৰিব ডি লাগে আমাৰ কিমান দূৰত্ব অতিক্ৰম কৰিব ডি লাগে বা ইয়াক এছেৰে বুজোৱা হয় ওকে চ এতিয়া দিয়া কি আছে লিখি লওঁ সময় কম লগাৰ কাৰণে এইবিলাক মই সলভ কৰিছোঁ প্ৰাৰম্ভিক বেগ দি আছে ইউ মানে কি ষ্টাৰ্টিঙত কিমান বেগ দি আছিল ষ্টাৰ্টিঙত 0 পৰা আৰম্ভ কৰিছে কাৰণে ইউ ইকুৱেল টু 0 মিটাৰ পাৰ ছেকেণ্ড হৈ যাব ইউ ইকুৱেল টু 0 মিটাৰ পাৰ ছেকেণ্ড যিহেতু স্থিতিশীল অৱস্থাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে স্থিতিশীল অৱস্থা মানে কি থিয় হৈ আছে কোনো ধৰণৰ বেগ নাই কোনো ধৰণৰ স্পীড নাই গতিকে কিমান হৈ যাব 0 হৈ যাব ত্বৰণ এ 3.0 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ দিয়াই আছে আমাৰ হয় কি নহয় দিয়া আছে সময় দি আছে আমাৰ 8 ছেকেণ্ড আমি জানো যে গতিৰ দ্বিতীয় সূত্ৰ মতে অভিক্ৰান্ত মানে অতিক্ৰম কৰা অভিক্ৰান্ত মানে কি জানা অভিক্ৰান্ত মানে কিন্তু একচুয়ালি অতিক্ৰম কৰা এইবিলাক অলপমান ষ্টেণ্ডাৰ্ড ভাষা হয়তো অতিক্ৰম কৰা দূৰত্ব s ইকুৱেল টু ut প্লাছ হাফ অফ at স্কোৱাৰ কোন ফৰ্মুলা s ইকুৱেল টু ut প্লাছ ভাই হাফ অফ at স্কোৱাৰ ut প্লাছ কি হাফ অফ at স্কোৱাৰ ওকে so s equal to 0 into 8 plus 21 into 3.0 into 8 into 8 স্কোৱাৰ স্কোৱাৰ আছে যে ইয়াতে স্কোৱাৰ ওপৰত যাব ঠিক আছে ইয়াক সলভ কৰিছে সলভ কৰাৰ পিছত s equal to কিমান আহিছে 98 মিটাৰ আহিছে অৰ্থাৎ নাওখনে এই সময়ত 98 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব টোটাল দূৰত্ব লাগে 96 মিটাৰ ওকে টোটাল কিমান দূৰত্ব অতিক্ৰম কৰিব ভাই 96 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব বুজি পাইছা মই কিন্তু বেছি কৈ দিয়া নাই হা অলপহে কৈ দিছো ওকে নেক্সট কোৱেশ্চন আহি যোৱা সম্পূৰ্ণকৈ কিন্তু 100% টোটাল মানে গোটেইকেইটা চেপ্টাৰে কভাৰ হৈ যাব বুজিছা গোটেইকেইটা চেপ্টাৰে আমাৰ কভাৰ হৈ যাব চোৱা মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো উল্লেখ কৰা কোৱেশ্চন ওকে ভাই কোৱেশ্চন মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো উল্লেখ কৰা আৰু এই সূত্ৰৰ গুৰুত্ব লিখা ওকে মহাকৰ্ষণৰ সূত্ৰ কি আছিল আমাৰ কোৱাচোন এনেকুৱা আছিল নে নহয় F is proportional to m
আৰু প্ৰপৰ্শনেল টু 1/d²। আৰু এই দুটাক মিলাই আমি লিখিব পাৰোঁ f ইকুৱেল টু g m/d²। এনেকুৱা আছিল নে নাই কোৱা? এনেকুৱা আছিল নে নাই? আছিল। গতিকে এইটো হ'ল তোমাৰ সূত্ৰ। মহাকৰ্ষণ বিশ্বজনীন সূত্ৰটো হ'ল বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক এটা বলেৰে আকৰ্ষণ কৰে আৰু এই বলৰ মান বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু 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 ইহঁতৰ মাজত দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। এইটো হ'ল দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক মানে কি? এইটো হ'ল দূৰত্বৰ বৰ্গ ব্যস্তানুপাতিক মানে কি হ'ব 1/। ঠিক আছে, সমানুপাতিক চিন দিব লাগিব বাট 1/। দিব লাগিব, তেনেহ'লে ইয়াক কোৱা হ'ব ব্যস্তানুপাতিক। সূত্ৰটোৰ দুটা গুৰুত্ব লিখা। এই বলে আমাক পৃথিৱীৰ সৈতে আবদ্ধ কৰি ৰাখে। চন্দ্ৰ আৰু কৃত্ৰিম উপগ্ৰহবোৰক পৃথিৱীৰ চাৰিওফালে ঘূৰি থকাত সহায় কৰে। ঠিক আছে, যেতিয়া চন্দ্ৰৰ উপগ্ৰহবোৰ যেতিয়া ঘূৰি থাকিব, এই ফ'ৰ্চটোৱে নিজৰ ফালে টানি থাকিবৰ কাৰণে ইহঁতে ঘূৰি থাকিব পাৰে, হয়নে? এই ফ'ৰ্চটো যদি নাথাকে, এই বলটো যদি নাথাকে, তেনেহ'লে চাবা কৃত্ৰিম উপগ্ৰহটো ক'ৰবাত গুচি গৈছে, চন্দ্ৰটো ক'ৰবাত গুচি গৈছে, আমি ক'ৰবাত গুচি গৈছোঁ। বুজি পাইছা? কথাটো এনেকুৱা হৈ যাব। অ'কে, নেক্সট চোৱা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অ'কে মাই ডিয়াৰ, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা। অ'কে, অসংক্ৰামক ৰোগ কি? অ'কে, সংক্ৰামক ৰোগ বুলি কোৱা নাই, কিন্তু ট্ৰানজিটিভ ৰোগ বুলি কোৱা নাই। সংক্ৰামক নহয় কিন্তু অসংক্ৰামক বুলি কৈছে। অ'কে, চোৱা। অ'কে, চোৱা, যিবোৰ ৰোগ এজন আক্ৰান্ত ব্যক্তিৰ পৰা আন এজন সুস্থ ব্যক্তিলৈ বায়ু, পানী, খাদ্য বা শাৰীৰিক সংস্পৰ্শৰ জৰিয়তে বিয়পি নাযায়, তেনে ৰোগক অসংক্ৰামক ৰোগ বোলে। আৰু এইবোৰ সাধাৰণতে আভ্যন্তৰীণ কাৰক মানে ভিতৰৰ কাৰক বা পুষ্টিহীনতাৰ বাবে হয়। মানে ভিতৰত যদি কোনো ধৰা কিবা বিসংগতি হৈ আছে, তেনেহ'লে এনেকুৱা ৰোগবোৰ হ'ব, অৰ্থাৎ নিজেই দায়বদ্ধ, 100% নিজে দায়বদ্ধ হয়, বেলেগৰ ওপৰত হেৰি নাই। ঠিক আছে, কেঞ্চাৰ ৰোগ হ'ব পাৰে। কি হ'ব পাৰে ভাই? কেঞ্চাৰ হ'ব পাৰে। ঠিক আছে, কেঞ্চাৰ হ'ব পাৰে, তোমাৰ হাই ব্লাড প্ৰেছাৰ হ'ব পাৰে। ঠিক আছে, হাই কি ভাই? ব্লাড অ'কে, ব্লাড প্ৰেছাৰ হ'ব পাৰে, তাৰপিছত তোমাৰ ডায়েবেটিছ হ'ব পাৰে। অ'কে, তোমাৰ কি হ'ব পাৰে ভাই? ডায়েবেটিছ হ'ব পাৰে। আচ্ছা, ডায়েবেটিছক কি বুলি কোৱা হয় জানানে? ডায়েবেটিছক কিন্তু একচুৱেলি ভাই অসমীয়াত না মধুমেহ বুলি কোৱা হয়। অ'কে, মধুমেহ বুলি কোৱা হয়। এনেকুৱা বেমাৰ মানুহৰ পৰা বিয়পি নাযায়। কোনোবাৰ যদি কেঞ্চাৰ আছে, তেওঁক তুমি হাতেৰে স্পৰ্শ কৰিলা, তেনেহ'লে তোমাৰ কেঞ্চাৰ হৈ নাযায়। কাৰোবাৰ যদি ডায়েবেটিছ আছে, তেনেহ'লে তাক স্পৰ্শ কৰিলে, তেনেহ'লে সেই তোমাৰ ডায়েবেটিছটো তোমাৰ শৰীৰলৈ বিয়পি নাযায়। এনেবোৰ ৰোগক কোৱা হয় অসংক্ৰামক ৰোগ। এনেবোৰ ৰোগক কি বুলি কোৱা হয়? অসংক্ৰামক ৰোগ বুলি কোৱা হয়। অ'কে, চোৱা, এই কুৱেশ্যনটো ইজি আছে। মিশ্ৰিত কৃষি প্ৰণালী আৰু অন্তৰ্বৰ্তী কৃষি পদ্ধতিৰ মাজত পাৰ্থক্য ৰেখা। ঠিক আছে, পঢ়ি ল'বা। অ'কে, এইটো হ'ল মিশ্ৰিত কৃষি পদ্ধতি, এইটো হৈছে অন্তৰ্বৰ্তী কৃষি পদ্ধতি। ঠিক আছে, অ'কে, চাবা, এই উদাহৰণ চাবা। ঘেঁহু আৰু সৰিয়হ, হয়নে? ইয়াতে চয়াবিন আৰু মাকৈ একেলগে খেতি কৰা হয়। ঘেঁহু আৰু সৰিয়হক একেলগে খেতি কৰা হয়। ঠিক আছে, এইবাৰ মানে নিৰ্দিষ্ট শাৰী অনুক্ৰমত কৰা, একোটা নিৰ্দিষ্ট শাৰীৰ অনুক্ৰমত কৰা কৃষি পদ্ধতি, এইটো হৈছে অন্তৰ্বৰ্তী। আৰু ইয়াতে কোনো তোমাৰ শাৰীৰ বা কোনো নিৰ্দিষ্ট অনুক্ৰম নাই, যেনি তেনি কৰিব পাৰি। ঠিক আছে, যেনি তেনি কৰিব পাৰি, কিন্তু এইবোৰক যেনি তেনি কৰিব নোৱাৰি, শাৰীৰে কৰিব লাগিব, শাৰীকৈ চিৰিয়েলি কৰিব লাগিব। অ'কে, নেক্সট কুৱেশ্যন চাবা। হাঁহ কুকুৰাৰ ৰোগৰ দুটা প্ৰতিৰোধমূলক ব্যৱস্থা পৰামৰ্শ দিয়া। মানে হাঁহ কুকুৰা যাতে বেমাৰ হ'ব নোৱাৰে, তাৰ কাৰণে আমি কি ব্যৱস্থা ল'ব পাৰোঁ? কি ল'ব পাৰোঁ কোৱা? 1 নম্বৰ, য'ত থাকে, অ'কে, য'ত থাকে, অ'কে,
য'ত থাকে সেই জাগাখিনি আমি কি কৰিব পাৰোঁ সেই জাগাখিনি আমি পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ হয়নে সেই জাগাখিনি আমি পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ 2 নম্বৰত নিয়মীয় তোমাৰ হেৰি কি কৰিব পৰা যায় মেডিচিন খুৱাব পাৰোঁ হয়নে নিয়মীয় মেডিচিন খুৱাব পাৰোঁ বা প্ৰতিষেধক চিটা বুলি কোৱা হয় ইয়াক অসমীয়াত প্ৰতিষেধক চিটা ওকে প্ৰতিষেধক চিটা বুলি কোৱা হয় প্ৰতিষেধক চিটা দিব পাৰোঁ ওকে বা সংক্ৰামক মানে ৰোগৰ পৰা ৰক্ষা পাবলৈ সাহায্য কৰাৰ সময়মতে উপযুক্ত প্ৰতিষেধক চিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে বুজি পালো কথা এনেকুৱা হৈছে পৰিস্থিতি ওকে চাবা very important question very important question okay very important question my dear friend okay চাবা এই কোৱেশ্চনটো মাটিৰ ক্ষয় ভৱন কি মাটিৰ ক্ষয় ভৱনৰ পৰা ৰক্ষা পাবলৈ দুটা ব্যৱস্থা উল্লেখ কৰা মাটি কিয় ক্ষয় হয় সরি মাটি ক্ষয় যে হয় কাক বলে एक्चुअली মাটিৰ ক্ষয় ভৱন কি ধাৰাসাৰ বৰষুণ তীব্ৰ বতাহ মানুহৰ বিভিন্ন কাৰ্যকলাপৰ বাবে মাটিৰ ওপৰৰ হাৰুৱা তৰপটো এঠাইৰ পৰা আন ঠাইলৈ উঠি বা উৰি যোৱা প্ৰক্ৰিয়াটোক মাটিৰ ক্ষয় ভৱন বুলি কোৱা হয় মানে ওপৰৰ তৰপটো যাতে নষ্ট হৈ যায় যে হেতুক বুলি কোৱা হয় হেতুকে মাটিৰ ক্ষয় ভৱন বুলি কোৱা হয় যাক ইংৰাজীত কোৱা হয় সয়েল ইৰোজন ওকে সয়েল ইৰোজন বুলি কোৱা হয় ৰক্ষা কৰিবলৈ কি ব্যৱস্থা কৰিব পাৰোঁ মানুহে তোমাৰ হেৰি মাটিৰ ধৰা পুখুৰীৰ পাৰ যদি ক্ষয় গৈ আছে তেনেহ'লে মানুহে গছ-গছনি ৰুই দিয়ে না সেম টু সেম কথা এতে যে বনানীকৰণ ঠিক আছে বনানীকৰণ মানে কি হেৰি দিয়া তোমাৰ গছ-গছনি ৰুই দিয়া হ'ব কৈছে কি যে অধিক পৰিমাণে গছ-গছনি ৰোপণ কৰিলে গছৰ শিপাই মাটিক খামুচি ধৰি ৰাখে আৰু ক্ষয় ভৱন ৰোধ কৰে বঢ়িয়া কথা আৰু হৈছে খোজ কাটা কৃষি ষ্টেপ ফাৰ্মিং বুলি কোৱা হয় যিবিলাক তোমাৰ পাহাৰীয়া অঞ্চলত কৰা হয় ঠিক আছে পাহাৰীয়া অঞ্চলত চাবা যে এনেকুৱা ঢাল থাকে পাহাৰীয়া অঞ্চলবিলাক কিন্তু ইয়াতে খেতি কেনেকৈ কৰা হয় এইখিনি সমান ওকে এইখিনি সমান আৰু ইয়াতে এইখিনি জায়গা এনেকুৱা হেৰি তোমাৰ এনেকুৱা ওখ বাট এইখিনি জায়গা আকৌ সমান এইখিনি জায়গাত আকৌ খেতি কৰা হয় ঠিক আছে ইয়াক কি বুলি কোৱা হয় খোজ কাটা কৃষি বা ষ্টেপ ফাৰ্মিং বুলি কোৱা হয় চাবা কি লিখা আছে পাহাৰীয়া অঞ্চলত ঢালবোৰত খোজ কাটা পদ্ধতিৰে খেতি কৰিলে পানীৰ সোঁতে মাটি ধুই নিব নোৱাৰে ওকে বুজি পালো আমি কথা বুজি পাইছা কথা ঠিক আছে ওকে ওকে নেক্সট কোৱেশ্চন আমি চাম এতিয়া সো আৰু এটা অংক আমাৰ দিয়া আছে কোৱেশ্চন বহুত ধুনীয়া কোৱেশ্চন ওকে ঠিক আছে ভাই বহুত ধুনীয়া কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন মতে আমাক সুধিছে যে আমাক কৰিবলৈ দিছে যে 5 মল ওকে 5 মোল কাৰ্বন ডাই অক্সাইড অণু আৰু 5 মোল H2 অণুৰ ভৰ একে নহয় হয় একে নহব পাৰে গণনা কৰি দেখুৱা মুঠতে কোৱেশ্চনটো হল যে আমাৰ মুঠতে বেলেগ কোৱেশ্চন নহয় কোৱেশ্চনটো হল যে 5 মোল তোমাৰ কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ব আৰু তোমাৰ 5 মোল H2 ৰ ভৰ কিমান হ'ব হয়নে এইটো হৈছে তোমাৰ হেৰি এটা চোৱা 1 মোল H2 ৰ ভৰ কিমান 18 ইউনিট না তেনেহলে ইয়াক যদি ইনটু কৰি দিয়া 90 ইউনিট হৈ যাব এতিয়া আমি 5 মোল কাৰ্বন ডাই অক্সাইডটো হিসাব কৰিব লাগে 5 মোল কাৰ্বন ডাই অক্সাইড কিমান হ'ব সো 5 ইনটু কৰিব লাগিব আৰু কাৰ্বন ডাই অক্সাইডৰ কিমান হয় ধৰা ইয়াক তোমাৰ CO2 হয় না কাৰ্বনৰ কিমান হয় 12 হয় আৰু 2 পূৰণ অক্সিজেনৰ কিমান হয় আৰু 2 16 16 হয় সো ইয়াক যদি কৰা হয় 5 ইনটু 12 প্লাস 32 হয়নে তেনেহলে ওকে ইয়াতেও 5 ইনটু 44 অর্থাৎ ইয়াত হ'ব 220 ইউনিট ওকে 220 ইউনিট 220 ইউনিট হ'ব আৰু 220 ইউনিট আৰু ইয়াক যদি মললৈ লিয়া হয় তেনেহলে আমি ইয়াক লিখিব লাগিব গ্রাম ওকে মললৈ নিলে ইয়াক লিখিব লাগিব গ্রাম এতে চোৱা 220 গ্রাম ক'ত আৰু 90 গ্রাম ক'ত সমান নেকি
সমান তো নহয় সমান নে কি ভাই সমান তো নহয় সো সমান যদি নহয় তেনেহ'লে আমি কম দেখুওৱা হ'ল যে 220 গ্ৰাম নট ইকুৱেল টু 90 গ্ৰাম গতিকে দেখা গ'ল যে দুয়োটাৰে 5 মলৰ ভৰ একে নহয় একেবাৰে পয়েন্ট টু পয়েন্ট কথা কোনো ধৰণৰ বকৱাস বাজি নাই okay let's next move to the next question okay চলো ইয়াতে question চোৱা তৰংগৰ কি ধৰ্মই okay তৰংগৰ কি ধৰ্মই তীব্ৰতা আৰু তীক্ষ্ণতা নিৰ্ণয় কৰে গাড়ীৰ হৰ্ণ আৰু গিটাৰৰ মাজত কোনটো শব্দৰ তীক্ষ্ণতা বেছি তৰংগৰ বিস্তাৰে এম্প্লিটিউড বুলি কোৱা হয় আৰু তীব্ৰতা মানে কি লাউডনেস বুলি কোৱা হয় লাউডনেস তৰংগৰ বিস্তাৰে শব্দৰ তীব্ৰতা নিৰ্ণয় কৰে ওকে তৰংগৰ বিস্তাৰে কি কৰে শব্দৰ লাউডনেস কিমানখিনি লাউড কিমানখিনি জোৰে জোৰে শব্দ হৈ আছে শব্দৰ তীব্ৰতা নিৰ্ণয় কৰে আৰু তৰংগৰ কম্পনাঙ্কে ফ্ৰিকুৱেন্সিয়ে শব্দৰ তীক্ষ্ণতা নিৰ্ণয় কৰে তীক্ষ্ণতা মানে পিচ ওকে পিচ ছোৱালী মানুহৰ আৱাজ বিলাক চাবা ইহঁতৰ পিচ কম একেবাৰে মানে আৱাজটো কেনেহেন হয় একেবাৰে কি বুলি কয় সেইটো পাতল আৱাজ হয় পিচ কম ল'ৰা মানুহৰ আৱাজটো চাবা বহুত মোটা হয় পিচ বেছি ইয়াৰ ওকে গাড়ীৰ হৰ্ণ আৰু গিটাৰৰ শব্দৰ ভিতৰত গিটাৰৰ শব্দৰ তীক্ষ্ণতা মানে কি পিচ বেছি ওকে পিচ বেছি ওকে চাবা কোৱেশ্চন চাবা 5 কেজি ভৰৰ বস্তু এটা 4 সেকেন্ডত হেলনীয়া সমতলত 5 কেজি ভৰৰ বস্তু এটা 4 সেকেন্ডত হেলনীয়া সমতলত 32 মিটাৰ তললৈ বাগৰি যায় বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা বল নিৰ্ণয় কৰা ধৰা এনেকুৱা এটা সমতল আছে ওকে মানে এইফালে আহিব লাগে এইফালে তলফালে আহিব কোনফালে আহিব ভাই তলফালে আহিব ওকে তলফালে আহিব ইয়াতে এটা এনেকুৱা এটা বস্তু ৰাখা হৈছে যেটোৰ ভৰ হল 5 কেজি এনেকুৱা এটা বস্তু ৰাখা হৈছে যেটো ভৰ হল 5 কেজি আৰু ই তলফালে ওকে ভাই তলফালে 32 মিটাৰ ই তলফালে কিমান আহিছে 32 মিটাৰ আহিছে তলফালে 32 মিটাৰ বাগৰি আহিছে এনেকৈ বাগৰি আহিছে বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা বল নিৰ্ণয় কৰা ইয়াতে এই বস্তুটোৰ ওপৰত বল ওকে এই বস্তুটোৰ ওপৰত বল কিমান প্ৰয়োগ হল হেতু নিৰ্ণয় কৰিব লাগে ওকে বল কি হয় F ma হয় নে নিউটনৰ সূত্ৰ মতে F কি হয় ma হয় ইয়াতে ভৰ দি আছে বাট ইয়াতে ভৰ তো দিয়া আছে 5 বাট এর মান দিয়া নাই ওকে এর মান দিয়া নাই মানে কি ত্বরণ দিয়া নাই গতিকে ত্বৰণটো আমি নিৰ্ণয় কৰিব লাগিব এর মান যদি দিয়া নাই ইয়াতে আমি ত্বৰণটো নিৰ্ণয় কৰিব লাগিব ত্বৰণটো নিৰ্ণয় কৰাৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিম কি সো s ut plus half of at square বুঝা কারণ টাইমও দি আছে 4 সেকেন্ড ত্বৰণ ইয়াতে আছে ত্বৰণ লাগে ইউ তো আমি কিমান ধৰিম স্টার্টিংত কি আছিল ৰখি আছিল গতিকে ইয়াতে প্ৰাৰম্ভিক বেগ কিমান হৈ যাব 0 হৈ যাব সো ইউ টি প্লাস হাফ অফ a into t square 0 into 4 কিমান হ'ব 0 হ'ব আৰু s দূৰত্ব কিমান আছে 32 মিটাৰ আছে 32 equal to half ওকে দূৰত্ব কিমান আছে ভাই 32 আছে ওকে 32 আছে সো 32 equal to half into a into 4 square মানে 16 ইয়াতে 2 ৰে কাটিলে 16 কাটিলে 8 বাৰ যাব না নাই যাব সো ইয়াতে আমাৰ হল 32 equal to 8 into a 8 সো a রাখা হল 8 এর হরণ করা হল কিমান আহি গল 4 আহি গল 4 আহি গল গতিকে আমি দেখা পালো যে ত্বৰণ যেটো আছে 4 মিটাৰ পার সেকেন্ড স্কয়ার হৈ গল কাৰণ ত্বৰণৰ ইউনিট কি হয় মিটাৰ পার সেকেন্ড স্কয়ার হয় ইয়াক আমি এনেকৈ লিখিব পাৰো মিটাৰ পার সেকেন্ড স্কয়ার পাৰো নাই তো বল নিৰ্ণয় কৰিব লাগে F নিৰ্ণয় নিউটনৰ দ্বিতীয় গতিৰ সূত্ৰ মতে কি হয় F ma হয় F 5 into 4 হ'ব F মানে হল 20 নিউটন কাৰণ বলৰ
বলৰ SI একক ওকে বলৰ SI একক কিমান হয় নিউটন হয় নে নহয় বলৰ SI একক কি হয় নিউটন হয় নে নহয় গতিকে আমি F = 20 নিউটন দি দিম হয় কি নহয় F = 20 নিউটন দি দিম গতিকে ইয়াৰ আমাৰ ফাইনাল উত্তৰ যেটো হ'ব হেতু বল লাগে নহয় বলটো আমাৰ কিমান হৈ গ'ল 20 নিউটন হৈ গ'ল আৰু 3 মাৰ্ক তোমাৰ পকেটত আহি গ'ল আৰু 3 মাৰ্ক কত আহি গ'ল তোমাৰ পকেটত আহি গ'ল ওকে নেক্সট মুভ কৰিব পাৰো আমি পাৰো এতিয়া চোৱা এনেকা বহুত কেইটা কোৱেশ্চন দেখা আছে ঠিক আছে এটা হল কোৱেশ্চন ইম্পৰ্টেন্ট 5 কেজি ভৰৰ বন্দুক এটাৰ পৰা 50 গ্ৰাম ভৰৰ গুলি এটা 200 মিটাৰ পাৰ সেকেন্ড বেগেৰে অনুভূমিক দিশত মৰা হল বন্দুকটোৰ প্ৰতিক্ষেপ বেগ নিৰ্ণয় কৰা ঠিক আছে বন্দুকটোৰ লাগে কি প্ৰতিপক্ষ বেগ লাগে ঠিক আছে ভাই প্রতিপক্ষ বেগ লাগে ওলা বুঝাই দিম গুলির ভর দি আছে M1 বন্দুকৰ ভর দি আছে M2 গুলির বেগ দি আছে V1 প্রতিপক্ষ বেগ কি হ'ব V2 অর্থাৎ যেতে চাবা বন্দুক এটা আছে মারিলে পিছফালে তোমাক ঠেলি দিব সেইকাৰণে ডাঙৰ বন্দুক বিলাক চাবা ইয়াতে রাখা হয় ইয়াতে রাখি এনেকে মারা হয় এনে কৰি যায় জানে নাই দেখা পাইছানে মারিলে যে এনেকে পিছফালে হেঁচা মারি দিয়ে না ইয়াৰ নাম হৈছে কি প্ৰতিপক্ষ বেগ ওকে এই V2 আমাৰ লাগে ইয়াতে চোৱা প্ৰাৰম্ভিক অৱস্থাত দুয়োৰে বেগ U1 U2 = 0 অৰ্থাৎ আমাৰ U1 ৰ ভ্যালু 0 হয় U2 ৰ ভ্যালু কিমান হৈ যাব 0 হৈ যাব প্ৰাথমিক অৱস্থাত সো সূত্ৰতে প্ৰয়োগ কৰিম আমি চাবা প্ৰাৰম্ভিক মোট ভৰবেগ ওকে M1 V1 কিমান হৈ যাব 0 হৈ যাব কাৰণ দুয়োৰে স্থিৰ অৱস্থাত আছিল ওকে স্থিৰ অৱস্থাত আছিল সো ভৰবেগ সংৰক্ষণৰ সূত্ৰৰ মতে কি হয় সো ভৰবেগ সংৰক্ষণৰ সূত্ৰৰ মতে কি হয় যে M1 V1 plus M2 V2 = কিমান হ'ব 0 হ'ব লাগিব নে নাই ইয়াতে M1 V1 ৰ মান বহাই দিয়া হৈছে M2 V2 ৰ মান বহাই দিয়া হৈছে ঠিক আছে M2 V2 ৰ মান কি হৈছে বহাই দিয়া হৈছে সো ইয়াতে তোমাৰ এটো সমাধান কৰা হৈছে সমাধান কৰিলে 10 আহিব এটা 5 V2 আহিব = কিমান আছে 0 হ'ব 5 V2 = -10 ওকে আৰু V2 = কিমান আছে -2 মিটাৰ পাৰ সেকেন্ড V2 = কিমান আছে -2 মিটাৰ পাৰ সেকেন্ড আছে ওকে আচ্ছা এই মাইনাস কিয় হৈছে বেগ কেতিয়াবা মাইনাস হ'ব নেকি হ'ব পাৰে কাৰণ বেগটো গুলিটো এইফালে চলনা হৈছে না এইফালে সন্মুখৰ ফালে গুলি গৈছে বাট বন্দুকটো পিছফালে গৈছে গতিটো বিপৰীত ফালে হৈছে সেই কাৰণে ইয়াতে মাইনাস চিন হৈছে বুজি পালা সেই কাৰণে কি হৈছে মাইনাস চিন হৈছে ওকে নেক্সট ভেরি ইম্পৰ্টেন্ট কোৱেশ্চন পোন প্ৰথমবাৰৰ বাবে প্ৰতিষেধক বা চিটা কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা দুবিধ ৰোগৰ নাম লিখা চাবা পোন প্ৰথমবাৰৰ বাবে চিটা বা প্ৰতিষেধক এডৱাৰ্ড জেনাৰ ওকে সাইন্টিষ্টৰ নাম কি আছিল এডৱাৰ্ড জেনাৰে আৱিষ্কাৰ কৰিছিল আৰু প্ৰতিষেধকৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা দুবিধ ৰোগ হল বৰ আই ওকে বৰ আই কিছুমান শুনিবা স্মল পক্স উঠে ওকে স্মল পক্স বৰ আই আৰু হেপাটাইটিস ওকে আৰু কি হেপাটাইটিস ওকে এই দুটা ৰোগ নিৰাময় কৰিব পাৰো বৰ আই আৰু হেপাটাইটিস ওকে হেপাটাইটিস বুলিও কয় বা হেপাটাইটিস বুলিও কয় এই দুটা কৰিব পাৰো আৰু অবহেলা কৰিব নোৱাৰা ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট মৌ উৎপাদনৰ বাবে বিভিন্ন মৌ
প্ৰজাতিবোৰৰ কেনেধৰণৰ বৈশিষ্ট্য থকা প্ৰয়োজন ওকে যেতিয়া মৌ উৎপাদন কৰা হয় ওকে হানি ইউ আৰ মাই হানি পানী পামকিন পামকিন এটা এডভাৰ্টাইজ আছিল আগতে বহুত আগতে এডভাৰ্টাইজ আছিল এতিয়া সেইটো পোৱা নাযায় চা মৌ উৎপাদনৰ বাবে মৌ প্ৰজাতিবোৰৰ তলত দিয়া বৈশিষ্ট্যসমূহ থকা প্ৰয়োজন ওকে 1 নম্বৰ সিহঁতৰ মৌ সংগ্ৰহ কৰাৰ ক্ষমতা অধিক হ'ব লাগে 2 নম্বৰ মৌ বাহত বেছি দিনৰ বাবে থকাৰ ক্ষমতা থাকিব লাগে 3rd সিহঁতে বংশবৃদ্ধি খৰতকীয়াকৈ কৰিব লাগে ওকে 4 নম্বৰ সিহঁতে কমকৈ কামুৰিব লাগে যাতে মৌ পালকৰ সুবিধা হয় ওকে এইকেইটা গুণ থকা প্ৰয়োজন মৌ উৎপাদনৰ কাৰণে যিবিলাক মৌমাখি সিলেক্ট কৰা হ'ব সেই মৌমাখিবিলাকৰ এইবিলাক গুণ থকাটো অত্যন্ত জৰুৰী হয় হয়নে কাৰণ তেওঁলোকে মানে সেই মৌবিলাকে দি মৌমাখিবোৰেৰে মৌহে উৎপাদন কৰিছে গতিকে বাকীবোৰ কাম বাদ তোমাৰ উৎপাদন কৰিব লাগিব মৌ তুমি মৌ উৎপাদন কৰা বাকীবোৰ বাদ দিয়া হয় কি নহয় কামুৰিলে নহ'ব মৌ উৎপাদন কৰিব লাগে ভাই মৌ উৎপাদন কৰি থাকা হয় কি নহয় ইয়েছ এতিয়া আমি নেক্সট এটা কুৱেশ্যন যাম এই কুৱেশ্যনটো চাবা উপকূলীয় অঞ্চলত দিনৰ ভাগত বতাহ সাগৰৰ পৰা স্থলভাগলৈ বলে কিন্তু ৰাতি স্থলভাগৰ পৰা সাগৰলৈ বলে কাৰণ কি এইটো কুৱেশ্যন হয় ইম্পৰ্টেণ্ট হয় ঠিক আছে এনসাৰ এটা দিয়া আছে এতিয়াতো কোনো অংক নাই গতিকে পঢ়িলেই হৈ যাব ঠিক আছে এইটো কি হ'ব পঢ়িলেই হৈ যাব হয় না নাই জাস্ট পঢ়িব লাগে ওকে পঢ়িবা নিজে পঢ়িলে বুজি পাবা ওকে দিনৰ ভাগত স্থলভাগ সাগৰৰ পানীতকৈ সোনকালে গৰম হয় স্থলভাগৰ ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায় যাৰ ফলত এটা কম চাপৰ সৃষ্টি হয় এই খালী ঠাই পুৰাবলৈ সাগৰৰ ওপৰৰ উচ্চ চাপৰ চেঁচা বায়ু স্থলভাগলৈ বলে ইয়াক সাগৰীয় বতাহ বোলে ওকে ৰাতি স্থলভাগ পানীতকৈ সোনকালে চেঁচা হয় ঠিক আছে আৰু সাগৰৰ ফলত সাগৰৰ ওপৰৰ বায়ু স্থলভাগতকৈ গৰম হৈ থাকে আৰু ওপৰলৈ উঠি যায় তেতিয়া স্থলভাগৰ পৰা চেঁচা বায়ু সাগৰৰ দিশলৈ বয় হয়নে কাৰণ সাগৰৰ মানে তোমাৰ সাগৰৰ পানী যদি গৰম হৈ থাকে তেনেহ'লে আৰু আমাৰ মাটিৰ অংশ যিখিনি মাটিৰ অংশ আছে ওকে যিখিনি উপকূল অংশ আছে সাগৰৰ পাৰৰ অংশ আছে তাতে যদি গৰমটো কম থাকে ঠাণ্ডাটো থাকে মানে বায়ুবিলাক যদি ঠাণ্ডা হৈ থাকে তেনেহ'লে তাৰে পৰাতো সেই ঠাণ্ডা বায়ু কিন্তু সাগৰলৈ তোমাৰ গতি কৰিবই গৰম অংশলৈ গতি কৰিবই হয় কি নহয় বেলেঞ্চটো ঠিক ৰাখিবৰ কাৰণে হয়নে বেলেঞ্চ ঠিক ৰাখিবৰ কাৰণে যে চাৰিওফালে যাতে সমান সমান ঠাণ্ডা আৰু সমান সমান গৰম থাকে ওকে কোষ এটাৰ পৰা বায়'লজি কুৱেশ্যন হয়নে ইম্পৰ্টেণ্ট কুৱেশ্যন কোষ এটাৰ পৰা অমসৃণ অন্তঃপ্ৰশীয় জালিকা FER আঁতৰ কৰি দিলে কি হ'ব কোষ এটাৰ অমসৃণ অন্তঃপ্ৰশীয় জালিকা আঁতৰ কৰি দিলে কি হ'ব অমসৃণ অন্তঃপ্ৰশীয় জালিকা যদি আঁতৰ কৰা হয় কি হ'ব ঠিক আছে অলপমান পৰিচয় আনসাৰটো কি দি আছে অমসৃণ অন্তঃপ্ৰশীয় জালিকাত ৰাইবজম থাকে ওকে এই কথাটো তুমি মনত ৰাখিব পাৰা ঠিক আছে ইয়াতে কুৱেশ্যনটো আহে কেতিয়াবা ইম্পৰ্টেণ্ট হিচাপে তোমাৰ MCQত আহে যে অমসৃণ অন্তঃপ্ৰশীয় জালিকাত ৰাইবজম থাকে ওকে আৰু যিয়ে কোষৰ বাবে প্ৰয়োজনীয় প্ৰটিন সংশ্লেষণ কৰে বা সিনথেসিস কৰে যদি কোষ এটাৰ পৰা অমসৃণ অন্তঃপ্ৰশীয় জালিকা আঁতৰ কৰা দিয়া হয় তেন্তে কি কৰিব জানা কোষটোৱে প্ৰটিন প্ৰস্তুত কৰিব নোৱাৰিব প্ৰথমতে মানে মেইন কথাটো হ'ল যে প্ৰটিন প্ৰস্তুত কৰিব নোৱাৰিব এটা লাইনত যদি লিখা হয় তেনেহ'লে আমি লিখিব লাগিব কি যে প্ৰটিন প্ৰস্তুত কৰিব নোৱাৰিব ইয়াৰ ফলত কোষৰ গঠন আৰু বিপাকীয় কাৰ্যত ব্যাঘাত জন্মিব আৰু শেষত কোষটোৰ মৃত্যু হ'ব পাৰে কোষটো যদি প্ৰটিনে সৃষ্টি নহয়
তেনেহ'লে কোষটো কেনেকৈ জীয়াই থাকিব, হয়নে নহয়? তেনেহ'লে এটা সময়ত এনেকুৱা হ'ব পাৰে যে কোষটোৰ মৃত্যুয়ে হৈ যাব, যাৰ কাৰণে আমি অমসৃণ অন্তঃপৰশীয় জালিকা, যাক তোমাৰ RER বুলি কোৱা হয়, এই RER মানে RER আঁতৰ কৰি দিব নালাগে। ওকে, এনেকুৱা উত্তৰ হ'ব এইটো। পিডিএফটো লৈ ল'বা, মই কোৱা মতে পিডিএফটো লৈ ল'বা, হ'ব। প্লাষ্টিড কেই প্ৰকাৰৰ আৰু কি কি? অ' মাই গড। ওকে, অ' মাই গড, ভেৰি 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 ইম্পৰ্টেণ্ট কুৱেশ্যন। প্লাষ্টিড কেই প্ৰকাৰ আৰু কি কি? মাইটকণ্ড্ৰিয়াৰ সৈতে প্লাষ্টিডৰ সাদৃশ্য কি? মাইটকণ্ড্ৰিয়া কি আছিলে? মাইটকণ্ড্ৰিয়া কি আছিলে? ইয়াক কি বুলি কোৱা হৈছিলে? শক্তিৰ ভঁৰাল বুলি কোৱা হৈছিলে নাই? কোৱা হৈছিল, হয়নে? আৰু মাইটকণ্ড্ৰিয়াই শক্তি কি হিচাপে নিৰ্গত কৰে? ATP ATP অণু হিচাপে নিৰ্গত কৰে, কৰে নে নাই? কৰে। প্লাষ্টিড প্ৰধানকৈ তিনি প্ৰকাৰৰ। প্লাষ্টিড প্ৰধানকৈ তিনি প্ৰকাৰৰ। এক, ক্ৰমপ্লাষ্ট, ক্লৰপ্লাষ্ট, আৰু এটা আছে লিউকোপ্লাষ্ট। ক্ৰমপ্লাষ্ট, ক্লৰপ্লাষ্ট, লিউকোপ্লাষ্ট। ঠিক আছে ভাই, ক্ৰমপ্লাষ্ট, ক্লৰপ্লাষ্ট, লিউকোপ্লাষ্ট। এতিয়া যিটো ক্ৰমপ্লাষ্ট আছে সেইটো হয় কালাৰিং প্লাষ্টিড। ক্ৰমপ্লাষ্ট যিটো আছে সেইটো হৈছে সেউজীয়া বা ৰঙৰ প্লাষ্টিড, সেউজীয়া ৰঙৰ প্লাষ্টিড, আৰু যাৰ কাৰণে পাতৰ ৰং সেউজীয়া হয়। পাতত তোমাৰ কি থাকে? ক্লৰপ্লাষ্ট থাকে যে, সেইকাৰণে পাতৰ ৰং সেউজীয়া হয়। আৰু লিউকোপ্লাষ্ট বৰণহীন প্লাষ্টিড, ইয়াৰ কোনো কালাৰ নাই। ওকে, লিউকোপ্লাষ্ট কি হয়? বৰণহীন, কোনো ধৰণৰ কালাৰ নাই। মাইটকণ্ড্ৰিয়াৰ সৈতে সাদৃশ্য, এই যিটো প্লাষ্টিড আছে, এই প্লাষ্টিডৰ এই মাইটকণ্ড্ৰিয়াৰ লগত, এই শক্তিৰ ভঁৰালৰ লগত কি সাদৃশ্য আছে? কি সাদৃশ্য আছে? মাইটকণ্ড্ৰিয়াৰ দৰে প্লাষ্টিডৰো নিজা DNA আৰু ৰাইবজম থাকে। অ' মাই গড, ইমান ইম্পৰ্টেণ্ট লাইন হয় ভাই, ইমান ইম্পৰ্টেণ্ট লাইন হয় ভাই, কি ক'বা। ঠিক আছে, ইয়াতে কৈছে যে আমাৰ আছে মাইটকণ্ড্ৰিয়া। ওকে, মাইটকণ্ড্ৰিয়া আছে, আৰু এটা কি আছে? আমাৰ প্লাষ্টিড আছে, ওকে, প্লাষ্টিড আছে। এই দুয়োটাৰে কি থাকে জানা? এই দুয়োটাৰে নিজৰ নিজৰ DNA থাকে, নিজা DNA থাকে। ওকে, DNA থাকে। ওকে, নিজৰ DNA থাকে। DNA ক'ত থাকে? কোষত থাকে। বাট মাইটকণ্ড্ৰিয়া আৰু প্লাষ্টিডত কোষৰ দৰকাৰ নাই, ইহঁতৰ চেলৰ দৰকাৰ নাই, ইহঁতৰ নিজৰ DNA আছে, আৰু ৰাইবজম আছে। ওকে, আৰু ৰাইবজম আছে। ওকে, এইটো মনত ৰাখিবা যে যদি কোৱা হয় যে মাইটকণ্ড্ৰিয়াৰ নিজা DNA আছে নে? আছে। প্লাষ্টিডৰ আছে। MCQ হিচাপত আহিব পাৰে। তাৰে পিছত তোমাৰ MCQ হিচাপত আহিব পাৰে, বা খালি ঠাই হিচাপত আহিব পাৰে। আহিবতো পাৰে 100% চিয়ৰ আহিব পাৰে। এইটো আহিব। ঠিক আছে ভাই, এইটো আহিব, টেনশ্যন কৰিব নালাগে। নেক্সটটো চাওঁ। ডেল্টনৰ পৰমাণুবাদৰ স্বীকাৰ্যসমূহ উল্লেখ কৰা। এইটো মই কৈ দিব লগা নাই, হা? কি কি স্বীকাৰ্য দিছিল পৰমাণুবাদৰ বিষয়ে? সকলো পদাৰ্থই অতি ক্ষুদ্ৰ কণাৰে গঠিত, যাক পৰমাণু বুলি কোৱা হয়। পৰমাণুসমূহ অবিভাজ্য কণা, ইয়াক সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। এটা নিৰ্দিষ্ট মৌলৰ সকলোবোৰ পৰমাণুৰ ধৰ্ম আৰু ভৰ একে থাকে। বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ধৰ্ম বেলেগ বেলেগ হয়। পৰমাণুবোৰে সৰল পূৰ্ণ সংখ্যাৰ অনুপাতত লগ হৈ যৌগ গঠন কৰে, হয়নে? যেনেকুৱা তোমাৰ যে পানী আছে, পানীত হাইড্ৰজেন আৰু অক্সিজেনৰ অনুপাত অলৱেজ 1:8 হ'ব লাগে। এই কথাটো কৈছে, আৰু এইবিলাক হৈছে পৰমাণুৰ বাদৰ স্বীকাৰ্য। কাৰ? ডেল্টন নামৰ বিজ্ঞানীয়ে। এতিয়া কথা হৈছে কি জানা, যে তোমাৰ ধৰা এইবিলাক হৈছে একেবাৰে বাহিৰৰ কুৱেশ্যন, হয়নে? মানে একেবাৰে সহজ কুৱেশ্যন, এইবিলাক ইমান ক্ৰিটিকেল নহয়, ইমান টেনশ্যন কৰিব নালাগে। এইবিলাক দুই এটা সহজ কুৱেশ্যন আমাৰ আহি যায়। ঠিক আছে, এতিয়া চোৱা এই কুৱেশ্যনটো চাবা। কৈছে যে তোমাৰ মেগনেছিয়াম আৰু অক্সিজেনৰ ভৰৰ অনুপাত 3:2। ভৰৰ অনুপাত কিমান দি আছে? 3:2। ইয়াতে আছে মেগনেছিয়াম
আৰু কি আছে তোমাৰ মেগনেছিয়াম আৰু অনুপাত কাৰ অনুপাত অক্সিজেনৰ অনুপাত কিমান দি আছে অক্সিজেন সিম্পল অক্সিজেন লিখিব লাগিব অক্সিজেনৰ অনুপাত কিমান দি আছে 3:2 দি আছে 3:2 দি আছে কৈছে কি 24 গ্ৰাম মেগনেছিয়ামৰ সৈতে সম্পূৰ্ণ বিক্ৰিয়া কৰিবলৈ কিমান গ্ৰাম অক্সিজেন লাগিব এই যদি 24 গ্ৰাম হয় ইয়াতে আমাৰ অক্সিজেন কিমান গ্ৰাম লাগিব হেতু সুধিছে আমাৰ হয় ওকে এতিয়া চোৱা এটা কি জানা একচুয়ালি মেগনেছিয়াম যদি 3 গ্রাম হয় অক্সিজেন হ'ব লাগিব 2 গ্রাম মেগনেছিয়াম যদি 3 গ্রাম হয় অক্সিজেন কিমান হ'ব লাগিব 2 গ্রাম ই যদি 6 গ্রাম হয় মেগনেছিয়াম যদি 6 গ্রাম হয় অক্সিজেন হ'ব লাগিব 4 গ্রাম মেগনেছিয়াম যদি 9 গ্রাম হয় কি হ'ব লাগিব 6 গ্রাম ই যদি তোমাৰ 12 গ্রাম হয় ওকে ই যদি 12 গ্রাম হয় ই হ'ব লাগিব 8 গ্রাম এনেকুৱা কথা তাৰমানে ই যিমান গুণ বাঢ়িব ই সিমান গুণে বাঢ়িব এতিয়া চোৱা 3 গ্রাম মেগনেছিয়ামৰ বাবে 2 গ্রাম অক্সিজেনৰ প্ৰয়োজন এতেকে 1 গ্রাম মেগনেছিয়ামৰ বাবে প্ৰয়োজনীয় অক্সিজেন কিমান 32 গ্রাম 1 গ্রাম মেগনেছিয়ামৰ বাবে প্ৰয়োজনীয় অক্সিজেন কিমান 32 গ্রাম গতিকে 24 গ্রাম মেগনেছিয়ামৰ বাবে প্ৰয়োজনীয় অক্সিজেন কিমান হ'ব 24 পূৰণ 32 সমান 8 পূৰণ 2 16 গ্রাম এক সেকেন্ড 24 গ্রাম মেগনেছিয়াম কিমান দি আছে এক সেকেন্ড ৰচোন মেগনেছিয়াম কিমান দি আছে আমাৰ 24 গ্রাম দি আছে ওকে 24 গ্রাম দি আছে আৰু ইহাতৰ অনুপাত কিমান দি আছিল মেগনেছিয়াম অনুপাত অক্সিজেন কিমান দি আছিল 3:2 দি আছিল মেগনেছিয়াম হয়নে ই দি আছিল কিমান ই দি আছে 24 গ্রাম মানে ই কেই গ্রাম হ'ব চোৱা 3 ই কিমান 8 গুণ হৈছে না 8 গুণ হৈছে 3 8 গুণ 24 গ্রাম মানে 8 গুণ হৈছে তেনেহলে ইও 8 গুণ দিব লাগিব 2 8 গুণ 16 গ্রাম ওকে 2 8 গুণ 16 গ্রাম आंसर কিমান হ'ব आंसर কিমান হ'ব 16 গ্রাম হ'ব आंसर কিমান হ'ব 16 গ্রাম হ'ব ঠিক আছে সো এই 3 অনুপাত থাকে না 3:2 অনুপাত থাকে ই যদি 24 গ্রাম হয় তেনে 3 8 গুণ 24 তাহলে ই 2 8 গুণ 16 গ্রাম হ'ব লাগিব সম্পূৰ্ণৰূপে বিক্ৰিয়া কৰাৰ কাৰণে ইয়েস অর নো কোৱা ঠিক আছে এটা সকলোৱে এটা কমেন্ট এৰি দিবা হা সো কৈছে ক্লোৰিন পৰমাণু 3:1 অনুপাতত 35 ইউনিট আৰু 37 ইউনিট ভৰৰ দুটা সমস্থানিক ৰূপত থাকে ইয়াৰ গড় পাৰমাণবিক ভৰ নিৰ্ণয় কৰা সিম্পল কৈছে যে গড় পাৰমাণবিক ভৰ নিৰ্ণয় কৰা ওকে গড় পাৰমাণবিক ভৰ নিৰ্ণয় কৰিব লাগে সিম্পল কোৱেশ্চন ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ইজি কোৱেশ্চন এটা পাৰো হয় না দি হুবহু দি আছে কোৱেশ্চন কিতাপত 35 ইউনিট 37 ইউনিট অনুপাত 3:1 অনুপাত দিছে গতে গড় পাৰমাণবিক ভৰ কিমান হয় এটো গড় পাৰমাণবিক ভৰ হয় এনেকুৱা লিখিব লাগে হয় না 35 into 3 37 into 1 35 into 3 plus 37 into 1 আৰু যেটো 3:1 অনুপাতত দি আছিল এটা প্লাস কৰিব লাগে না নাই এটা 35 ইউনিট দি আছিল অনুপাত কিমান 3 প্লাস 37 ইউনিট দি আছিল অনুপাত কিমান 1 আৰু মোট অনুপাতৰ যোগফল লিখিব লাগে 3 + 1 লিখিব লাগে এইটো প্লাস কৰিলে তোমাৰ এইটো কৰিলে 105 হ'ব আৰু এইটো কৰিলে 37 হ'ব হৰণ 4 হ'ব সো ওপৰত হ'ব 142 upon 4 ইহাতক হেৰি কৰিলে হ'ব 35.5 ইউনিট এটা হল গড় পাৰমাণবিক ভৰ এটা হল গড় পাৰমাণবিক ভৰ আৰু যাৰ কাৰণে কিন্তু একচুয়ালি ক্লোৰিনৰ যেটো ভৰ থাকে হয় ক্লোৰিন তোমাৰ 7.5 নম্বৰ 17 নম্বৰ থাকে না ইয়াৰ ভৰ একচুয়ালি 34 ইউনিট হ'ব লাগে কিন্তু ইয়াৰ ভৰ কিমান হৈ যায় 35.5 ইউনিট হৈ যায় এই কাৰণে হ'ব ঠিক আছে বুজি পালো অলপ কথা পিডিএফ টো পাই যাবা টেনশন কৰিব নালাগে পিডিএফ টো পাই যাবা টেনশন কৰিব নালাগে
লাষ্ট এই কুৱেশ্যন চোৱা ৰাডাৰফৰ্ডৰ পৰমাণু আৰ্হিৰ অসুবিধাসমূহ লিখা ৰাডাৰফৰ্ডৰ পৰমাণুৰ কি অসুবিধা আছিল এক নম্বৰ চোৱা ৰাডাৰফৰ্ডৰ আৰ্হিৰ পৰমাণু আৰ্হিৰ কি অসুবিধা আছিল নিউক্লিয়াছৰ চাৰিওফালে চক্ৰাকাৰ পথেৰে ঘূৰি থকা ইলেক্ট্ৰনৰ স্থিৰতা এই আৰ্হিয়ে ব্যাখ্যা কৰিব পৰা নাছিল অৰ্থাৎ চোৱা এইটো নিউক্লিয়াছ ন এইটো পৰমাণুৰ কক্ষপথ এই কক্ষপথত যেতিয়া ইলেক্ট্ৰনবোৰ ঘূৰি থাকে ইলেক্ট্ৰনবোৰ যেতিয়া ঘূৰি থাকে তেতিয়া ই স্থিৰ নে মানে সুস্থিৰ নে অস্থিৰ একো ক'ব পৰা নাই কোনে ৰাডাৰফৰ্ডে 2 নম্বৰ কৈছে কি বিদ্যুৎ গতিবিজ্ঞানৰ মতে ত্বৰিত আধানযুক্ত কণিকাই শক্তি বিকিৰণ কৰিব লাগে তেনেহ'লে ইলেক্ট্ৰনটোৱে শক্তি হেৰুৱাই অৱশেষত নিউক্লিয়াছত খোপনি খাব লাগে যিয়ে পৰমাণুটোক অস্থিৰ কৰি পেলায় কিন্তু বাস্তৱত পৰমাণু অতি সুস্থিৰ কি কৈছে চোৱা এনেকৈ কৈছে যে ই যদি নিউক্লিয়াছ হয় ইয়াৰ চাৰিওফালেতো তোমাৰ ইলেক্ট্ৰনবোৰ ঘূৰি থাকে ঠিকই আছে ঘূৰি থাকে কৈছে কি এনেকৈ যদি ঘূৰি থাকে তেনেহ'লে ইহঁতেতো শক্তি বিকিৰণ কৰিব মানে শক্তি এৰি দিব ই যদি শক্তি এৰি দিয়ে তেনেহ'লে দেখোন ই ঘূৰি আহি লাষ্টত ইয়াতে পোত খাব ইয়াতে জমা হৈ যাব তেনেহ'লেতো ই এটা অস্থিৰ হৈ যাব কি হৈ যাব অস্থিৰ হৈ যাব কিন্তু ইন ৰিয়েলিটি একচুৱেলি মানে বাস্তৱত পৰমাণুবোৰ কি হয় সুস্থিৰ হয় যাৰ কাৰণে তেওঁৰ আৰ্হিটো ফেইল মাৰিলে বুজি পাইছা আৰ্হিটো কি কৰিলে ফেইল মাৰিলে ঠিক আছে বলা নেক্সট কুৱেশ্যন আমি আৰম্ভ কৰোঁ নেক্সট কুৱেশ্যন আছে এইটো হয়নে চ' এইটো অলৰেডি কৰিছোঁ হয়নে নাই এইটো আমি অলৰেডি কৰিছোঁ অ'কে চ' ইয়াতে কোনো প্ৰব্লেম নাই এইটো অলৰেডি কৰা হৈছে এইটো অলৰেডি কি কৰা হৈছে কৰা হৈছে অ'কে বাৰে ৰিপিট হৈছে এইটো আৰু একবাৰ কৰিছোঁ এইবাৰ ৰিপিট হ'ল কিয় ৰিপিট হ'ল কাৰণ হয়তো তোমাৰ বেলেগ ডিষ্ট্ৰিক্টত আহিছে সেইকাৰণে এইটো ৰিপিট হৈছে অ'কে ডাঙৰ কথা নহয় ব'লা অ'কে এইটো চোৱা নেক্সট কুৱেশ্যন সাধাৰণ উষ্ণতাত পানী কিয় জুলীয়া হয়নে আৰু 79.5 কেলভিনক ডিগ্ৰী চেলচিয়াছত প্ৰকাশ কৰা আৰু এই কেলভিনৰ পৰা ডিগ্ৰী চেলচিয়াছ আৰু ডিগ্ৰী চেলচিয়াছৰ পৰা কেলভিন এনেকুৱা কুৱেশ্যন কিন্তু বহুত অহা দেখা যায় হয়নে অ'কে চোৱা কি কৈছে সাধাৰণ উষ্ণতাত পানী জুলীয়া হোৱাৰ কাৰণ কি এটা 1 নম্বৰ কুৱেশ্যন আৰু 2 নম্বৰ কুৱেশ্যন হৈছে সেইটো চোৱা সাধাৰণ উষ্ণতাত প্ৰায় 25 ডিগ্ৰী চেলচিয়াছত পানী জুলীয়া অৱস্থাত থাকে ইয়াৰ কাৰণসমূহ হ'ল কিয় সাধাৰণ অৱস্থাত পানী জুলীয়া থাকে নিৰ্দিষ্ট আয়তন আছে কিন্তু নিৰ্দিষ্ট আকৃতি নাই পানীৰ কি আছে আয়তন আছে বাট কি নাই আকৃতি নাই এইটো এটা কাৰণ হয়নে যাৰ কাৰণে কি হয় পানীয়ে নিজৰ আয়তন ধৰি ৰাখে কিন্তু পাত্ৰৰ আকৃতি লয় ওকে আৰু 2 নম্বৰ কৈছে কি পানীৰ অণুবোৰৰ মাজত আকৰ্ষণ বল কঠিন পদাৰ্থতকৈ কম কিন্তু গেছতকৈ বেছি সেয়ে অণুবোৰে কিছুটা সৰিব পাৰে মানে লৰিব পাৰে আৰু পানীয়ে প্ৰবাহিতা ফ্লুইডিটি দেখুৱায় প্ৰবাহিতা মানে কি এঠাইৰ পৰা আন ঠাইলৈ বৈ যাব পাৰে ঠিক আছে তুমি যদি এইটো পিছত লিখি দিয়া বেছি ভাল হ'ব এইখিনি তুমি আগত লিখি দিবা বেছি ভাল হ'ব ঠিক আছে ইয়াক তুমি 1 নম্বৰ হিচাপে লিখিবা ইয়াক তুমি 2 নম্বৰ হিচাপে লিখিবা তেতিয়াহ'লে বেছি ভাল হ'ব ওকে হ'ব আৰু এতিয়া চোৱা আমি ইয়াতে কেলভিনক ওকে ইয়াক আমি কেলভিনক ডিগ্ৰী সেলসিয়াস উষ্ণতালৈ লৈ যাম কেলভিনক ডিগ্ৰী সেলসিয়াস উষ্ণতালৈ লৈ যাম হ'ব তাৰ কাৰণে আমাৰ ফৰ্মুলা কি আছিল যে টেম্পারেচার কি টেম্পারেচার ডিগ্রি সেলসিয়াস কি হয় যে কেলভিন যেটো টেম্পারেচার আছে ওকে কেলভিন টেম্পারেচার আছে নহয় ইয়াৰ পৰা যদি আমি 273 মাইনাস কৰি দিও বা এক্স্যাক্টলি 273.15 যদি মাইনাস কৰি দিও তেনেহলে আমাৰ উত্তৰটো পাই যাও ডিগ্ৰী সেলসিয়াসত ঠিক আছে তেনেহলে 279.5 দিয়া আছে আমাৰ
270.95 279.5 দিয়া আছে ইয়াৰ পৰা মাইনাস কৰি দিম কি 273.15 গতিকে এই দুটাৰ পৰা যদি মাইনাস কৰি দিয়া যে 279.5 ৰ পৰা তুমি মাইনাস কৰি দিবা কিমান 273.15 মাইনাস কৰি দিলে আমাৰ 6.35 হ'ব এনসার ওকে 6.35 ডিগ্ৰী সেলসিয়াস হ'ব আমাৰ উত্তৰ এইটো বুজিছো এইটো আমাৰ কি হৈ যাব উত্তৰ হৈ যাব হয়নে গতিকে এনেকৈ আমি কৰিব লাগিব আৰু এইটো এটা ওকে ভাই এইটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় বুলি ক'ব পাৰো ওকে এইটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় বুলি ক'ব পাৰো নেক্সট চাবা হয়নে মই কিন্তু ইমান বেছি বুজাই দিয়া নাই কাৰণ জাস্ট কোৱেশ্চন আনসাৰ হে আমি আলোচনা কৰিছো লং কোৱেশ্চন হয়নে এতিয়া চোৱা স্ফটিকীকৰণ প্ৰক্ৰিয়া কাক বোলে ওকে স্ফটিকীকৰণ প্ৰক্ৰিয়া কাক বোলে পৰস্পৰ মিহলি হৈ থকা তৰল পৃথকীকৰণৰ এটা প্ৰক্ৰিয়া বৰ্ণনা কৰা ওকে ধৰা দুটা তৰল মিহলি হৈ আছে এই তৰলটোক সেপাৰেট কৰিব লাগে দুটা বেলেগ বেলেগ তৰল আছে তৰল পদাৰ্থ আছে ইহতক কি কৰিব লাগে সেপাৰেট কৰিব লাগে তেনেহলে কি পদ্ধতি ইউজ কৰা হ'ব এগেইন ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এগেইন ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় বুঝছা এটা কথা শুনা এই পিডিএফটোৰ বাবে তুমি যদি মোক নহয় কাৰোবাক যদি 100 টকাও দিয়া তথাপি তোমাৰ লছ নহয় কিন্তু মই তোমালোকক কি দিছো ভাই ফ্ৰী দিছো হয়নে ফ্ৰী দিছো আৰু ইয়াক পাবৰ কাৰণে কি কৰিব লাগিব ইয়াক পাবৰ কাৰণে কি কৰিব লাগিব 6000 6000 623 এই নাম্বাৰত হোৱাটসঅ্যাপ কৰিব লাগিব কি হোৱাটসঅ্যাপ কৰিব লাগিব তুমি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছা আৰু এই ভিডিওটো লাইক কৰিছা এটা স্ক্ৰিনশ্বট মাৰিবা মোৰ হোৱাটসঅ্যাপত পঠাই দিবা মোৰ পাৰ্সোনাল নাম্বাৰ হয় ঠিক আছে তোমাক লগালগ পিডিএফটো পঠাই দিম কোনো চিন্তা কৰিব নালাগে ওকে এতিয়া চোৱা এই কোৱেশ্চনৰ ফালে যাও স্ফটিকীকৰণ প্ৰক্ৰিয়া কি বোলে স্ফটিকীকৰণ যে দ্ৰৱ এটাৰ পৰা কঠিন পদাৰ্থ দ্ৰৱ মানে কি য'ত দ্ৰাৱক আৰু দ্ৰব্য মিহলি হৈ থাকে দ্ৰৱ এটাৰ পৰা কঠিন পদাৰ্থ এটাক তাৰ বিশুদ্ধ স্ফটিক আকাৰত পৃথক কৰা পদ্ধতিটোক স্ফটিকীকৰণ বোলে ই বাষ্পীভৱনতকৈ উন্নত পদ্ধতি ওকে সিম্পল কোৱেশ্চন সিম্পল আনসার যে মিহলি হৈ থকা তৰল পৃথকীকৰণ আৰু এই পাতন পদ্ধতিৰ দ্বাৰা ওকে পাতন পদ্ধতিৰ দ্বাৰা ভাই পাতন পদ্ধতিৰ দ্বাৰা ওকে পাতন পদ্ধতিৰ দ্বাৰা আমি ঠিক আছে পাতন পদ্ধতিৰ দ্বাৰা আমি কি কৰিব পাৰো জানানে আমি এই দুটা তৰল পৃথকীকৰণ কৰিব পাৰো ঠিক আছে সো এটা কি লিখিছো পৰস্পৰ মিহলি হৈ থকা দুটা জুলীয়া পদাৰ্থ যেনে এচিটন আৰু পানী পৃথক কৰিবলৈ পাতন ডিস্টিলেশন পদ্ধতি ব্যৱহাৰ কৰা হয় পাতন বা ডিস্টিলেশন পদ্ধতি কি কৰা হয় ব্যৱহাৰ কৰা হয় ওকে লিখিবা আৰু এই প্ৰক্ৰিয়াতে কি কৰিব লাগিব যে মিশ্ৰণটোক ওকে যেটো মিশ্ৰণ আছে মিশ্ৰণটোত কি আছে এক আছে এচিটন এক আছে কি ভাই পানী এচিটন আৰু পানী মিশ্ৰণটোক এটা পাতন ফ্লাক্সত লৈ গৰম কৰা হয় ওকে আৰু যেটো তৰলৰ উতলাংক কম যেটো তৰলৰ উতলাংক কি কম উতলাংক কম মানে কি যাক অলপ সময় জুই দিলে তাপ দিলে ই বাষ্পীভৱন হ'বলৈ আৰম্ভ হয় হেইটো প্ৰথমে বাষ্পীভূত হয় আৰু এই বাষ্পখিনি ঘনীভৱন নলীৰ মাজেৰে যাওতে চেঁচা হৈ পুনৰ জুলীয়া হয় তাক এটা হুকিয়া পাত্ৰত জমা হয় আৰু বেছি উতলাংক থকা পদাৰ্থটো ফ্লাক্সটোত ৰৈ যায় বুজিছা দুটা ধৰা ইয়াতে পাত্ৰ আছে এটা ইয়াতে এচিটন আছে আৰু কি আছে ওয়াটাৰ আছে যাৰ
তোমাৰ উত্তলাংক কম হয় সি অলপ সময়তে তোমাৰ কি হ'ব ভাপ হৈ গুচি যাব আৰু বাকীখিনি যিখিনি উত্তলাংক বেছি সেইখিনি ইয়াতে ৰৈ গ'ল আৰু যাৰ উত্তলাংক কম ই বাষ্পীভূত হৈ গ'ল আৰু এটা নলীৰ দ্বাৰা ধৰা এটা নলী লোৱা হৈছে এই নলীৰ দ্বাৰা এই বাষ্পখিনি পিছত এগেইন ঠাণ্ডা হৈ জুলীয়া অৱস্থালৈ আহি যাব গতিকে দুয়োটা ছেপাৰেট হৈ গ'ল বুজিছা এনেকৈ ছেপাৰেট কৰা হয় নেক্সট কৈছে আমাৰ চমু ব্যাখ্যা কৰা আমাক কি কৰিব দিছে ব্যাখ্যা কৰিবলৈ দিছে আৰু তুমি নিজে জানা যে ব্যাখ্যা কৰা কুৱেশ্যনবিলাক কিমান ইম্পৰ্টেণ্ট হয় হয়নে ব্যাখ্যা কৰাবিলাক কিমান ইম্পৰ্টেণ্ট হয় এইটো তুমি নিজে জানা হয় কি নহয় হয় এতিয়া চাওক ত্ৰিস্তৰীয় দেহ এটা দিছে মুক্ত পৰিবহন তন্ত্ৰ এই দুটাক চমু ব্যাখ্যা কৰিবলৈ দিছে ওকে এই দুটা ব্যাখ্যা কৰিব দিছে গতিকে ব্যাখ্যা কৰাটো তুমি চোৱা ধুনীয়াকৈ দিয়ে আছে হয়নে যিবোৰ প্ৰাণীৰ ভ্ৰূণীয় বিকাশত কোষবোৰ তিনিটা তৰপত সজ্জিত হৈ থাকে সেইবোৰক ত্ৰিস্তৰীয় দেহৰ প্ৰাণী বোলে হয়নে প্ৰাণী বোলে আৰু এই তৰপ তিনিটা হ'ল বহিস্তৰ অন্তঃস্তৰ আৰু মধ্যস্তৰ লিখি দিলা আৰু মুক্ত পৰিবহন তন্ত্ৰ অপেন চাৰ্কুলেটৰী চিষ্টেম যে কিছুমান প্ৰাণীৰ যেনে সন্ধিপদী প্ৰাণী তেজ ধমনী বা হীৰাৰ মাজেৰে বৈ নগৈ দেহৰ খালী ঠাই বা গহ্বৰত মুক্ত হৈ থাকে ইয়াকে মুক্ত পৰিবহন তন্ত্ৰ বোলে ইয়াত দেহৰ কলাবোৰ পোনপটীয়াকৈ তেজৰ সংস্পৰ্শত আহে হয় এইটো তোমাৰ কি হয় মুক্ত পৰিবহন তন্ত্ৰ কিন্তু মানুহৰ ক্ষেত্ৰত কিন্তু পৰিবহন তন্ত্ৰটো তেজ যে পাৰ হৈ যায় চলাচল কৰে সেইটো কিন্তু মুক্ত নহয় হয়নে কাৰণ আমাৰ ধমনী আৰু হীৰাৰ মাজেৰে সেই তোমাৰ তেজ পাৰ হয় কি নহয় যাৰ কাৰণে মুক্ত নহয় কিন্তু সন্ধিপদী প্ৰাণী যিবিলাক আছে সেইবিলাকৰ ক্ষেত্ৰতহে মুক্ত পৰিবহন তন্ত্ৰ পোৱা যায় ওকে চোৱা নেক্সট চোৱা এটা কুৱেশ্যন দিয়া আছে আমাৰ ইয়াতে নেক্সট কুৱেশ্যনটো এবাৰ পঢ়ি চোৱা তাৰপিছত আমি কৈ আছো নেক্সট কুৱেশ্যনটো একবাৰ পঢ়ি চোৱা কি দি আছে যে কুৱেশ্যন এটা অংক দি আছে হয়নে এটা কি দি আছে ভাই এটা অংক দি আছে অংক চোৱা 60 ওয়াট নিৰিখৰ বৈদ্যুতিক বাল্ব এটা প্ৰতিদিনে 4 ঘণ্টাকৈ জ্বলে যেটো তোমাৰ কিমান দি আছে 60 ওয়াট দি আছে হয়নে ক্ষমতা কিমান দি আছে 60 ওয়াট দি আছে ক্ষমতাৰ একক কি ওয়াট হয়নে ক্ষমতা কিমান দি আছে 60 ওয়াট দি আছে আৰু টাইম কেই ঘণ্টাৰ বাবে জ্বলে ডেইলি জ্বলে তোমাৰ 4 ঘণ্টাকে ডেইলি জ্বলে বাল্বটোৱে এদিনত ব্যয় কৰা শক্তিক ইউনিটত গণনা কৰা প্ৰতি ইউনিটত 5 টকাকৈ 30 দিনত খৰচ হোৱা শক্তিৰ মূল্য কিমান সিম্পল তোমাৰ ঘৰৰ যেটো কাৰেন্ট আছে সেই কাৰেন্টৰ কথাই কৈছে যে ধৰা তুমি বাল্ব জ্বলোৱা সেই বাল্বটো যে আমি জ্বলাও 10 ওয়াট থাকে 20 ওয়াট থাকে 30 ওয়াট থাকে হয়নে কিন্তু ইয়াতে 60 ওয়াটৰ বাল্ব জ্বলাইছে আৰু দিনত কেই ঘণ্টা কৰি জ্বলাইছে 4 ঘণ্টা কৰি জ্বলাইছে এতিয়া 60 ওয়াটৰ বাল্ব দিনত 4 ঘণ্টা কৰি জ্বলালে আৰু 1 ইউনিটত যদি 5 টকা খৰচ হয় তেনেহলে 30 দিনত মুঠ কিমান খৰচ আহিব হেতু লাগে আৰু এইটো শিকিলে তুমি তোমাৰ নিজৰ ঘৰৰ কাৰেন্ট বিল কিমান আহিব হেতু তুমি নিজে গণনা কৰিব পাৰিবা চোৱা এবাৰ চাই লও ওকে ক্ষমতা দি আছে 60 ওয়াট আৰু চোৱা বাণিজ্যিক ক্ষেত্ৰত ওকে ভাই বাণিজ্যিক ক্ষেত্ৰত ধ্যান দিবা বাণিজ্যিক ক্ষেত্ৰত অলৱেজ ওয়াটত নহয় অলৱেজ কিলোৱাটত গণনা কৰা হয় সো 60 ওয়াটক আমি 60 হৰণ 1000 ওকে এনেকৈ আমি হেৰি দিম হৰণ কৰি দিম 60 ক আমি কি কৰি দিম হৰণ কৰি দিম সো ইয়াতে হৈ যাব আমাৰ 0.6 কে তোমাৰ 0.6 হ'ব ওকে 0.6 হ'ব 0.06 ওকে 0.06 কিলোৱাট হ'ব আৰু সময় কিমান দি আছে আমাৰ 4 ঘণ্টা দি আছে ওকে এদিনত ব্যয় কৰা শক্তি মানে কি হয় ক্ষমতা ইনটু সময় হয় শক্তি মানে কি হয় ক্ষমতা ইনটু সময় হয় এই ফৰ্মুলাটো মনত ৰাখিব লাগিব কিন্তু শক্তি কিমান হয় ক্ষমতা ইনটু সময় হয়
ক্ষমতা ইনটু সময় হয়। এতিয়া ক্ষমতা দিয়া আছে ইমান, সময় দিয়া আছে 4 ঘণ্টা, আৰু ইয়াতে 4 অসমীয়াত দিয়া হৈছে, ইংৰাজীত দিব লাগিছিল না, 4 হ'ব লাগিব। চ' ইয়াতে 4 হ'ব লাগিব, ইয়াতে 4 হ'ব লাগিব, লিখোতে ভুল হৈছে। অ'কে, চ' ইমান কিলোৱাট ঘণ্টা, আৰু শক্তি যিটো আছে নহয়, শক্তিৰ আছে কিমান হয়, কিলোৱাট ঘণ্টা হয়। অ'কে, কিলোৱাট ঘণ্টা হয়, বা 0.4 ইউনিট বুলি কোৱা হয়, আৰু ইয়াকেই ভাই ইউনিট বুলি কোৱা হয়। অ'কে, ইয়াকে ইউনিট বুলি কোৱা হয়। এতিয়া 1 ইউনিটৰ মূল্য কিমান, 5 টকা দি আছে, আৰু টোটেল খৰচ কিমান হৈছে, ইমান ইউনিট খৰচ হৈছে। গতিকে ওকে, আৰু 30 দিন না, 30 দিনৰ বাবে 30 দিন তোমাৰ হেৰি কৰিছে না, চলাইছে না। চ' তুমি লিখিব লাগিব 30 দিনত ব্যয় কৰা মুঠ ইউনিট কিমান হ'ব। চ' ইয়াক তুমি 30 ৰে পূৰণ কৰিব লাগিব। গতিকে ইমান ইউনিট হ'ব পূৰণ কৰিলে। চ' 30 দিনৰ বাবে খৰচ কিমান হ'ব, 1 ইউনিটৰ খৰচ কিমান, 5 টকা। তেনেহ'লে ইমান ইউনিটৰ খৰচ কিমান হ'ব, পূৰণ কৰিব লাগিব ইমান। চ' লাষ্টত আমাৰ ফাইনেল কিমান আহিল, 72 টকা আহিল। লাষ্টত খৰচ কিমান আহিল আমাৰ, 72 টকা খৰচ আহিল। অ'কে, এতিয়া আমি নেক্সট কুৱেশ্যনৰ ফালে যাম। চ' উদ্ভিদৰ বাবে বহিস্থখন কিয় গুৰুত্বপূৰ্ণ, আৰু কিছুমান মৰুজ উদ্ভিদৰ ক্ষেত্ৰত বহিস্থকৰ গঠন পৃথক হোৱাৰ কাৰণ কি। চ' এইবিলাক কিন্তু প্ৰত্যেকটো কুৱেশ্যনেই ইম্পৰ্টেণ্ট আছে, ঠিক আছে। প্ৰত্যেকটো কুৱেশ্যনে কি আছে ভাই, ইম্পৰ্টেণ্ট আছে। গতিকে তুমি অৱহেলা কৰিব নোৱাৰা, হয় নে নহয়। ইয়াতে চোৱা, বহিস্থকৰ গুৰুত্ব, ইয়াৰ কিউটিকল স্তৰটোৱে অত্যাধিক বাষ্পমোচন ৰোধ কৰে, এইবিলাক, আৰু মৰুজ এইবিলাক তোমাৰ হেৰি হয়। অ'কে, ই হ'ল তোমাৰ 1 নম্বৰ, তাৰপিছত তোমাৰ ই হ'ল 2 নম্বৰ, ই হ'ল 3 নম্বৰ, এইবিলাক গুৰুত্বপূৰ্ণ দি আছে, গুৰুত্বপূৰ্ণ। আৰু মৰুজ উদ্ভিদৰ বহিস্থকৰ গঠন আৰু পৃথক হোৱাৰ কাৰণ, ইয়াতে কাৰণো দি আছে। অ'কে, ইয়াতে কাৰণো দি আছে, ঠিক আছে। মৰুজ উদ্ভিদ যেনে কেকটাছ, বহিস্থকৰ ওপৰত কিউটিন নামৰ এইটো মনত ৰাখিবা হা, কিউটিন নামৰ এটা ডাঠ, কেকটাছত যে কিউটিন নামৰ এটা ডাঠ মমজাতীয় পদাৰ্থ থাকে, কিউটিন নামৰ ডাঠ মমজাতীয় পদাৰ্থ থাকে, কাৰ ওপৰত, কেকটাছৰ ওপৰত। এই কথাটো MCQ হিচাপত আহি যায়। অ'কে, যিহেতু মৰুভূমিত পানীৰ অভাৱ, সেয়েহে এই ডাঠ আৱৰণটোৱে উদ্ভিদৰ দেহৰ পৰা বাষ্পমোচনৰ জৰিয়তে ওলাই যোৱাত বাধা দিয়ে আৰু পানী সংৰক্ষণত সহায় কৰে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অ'কে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কি কুৱেশ্যন, অৱহেলা নকৰিবা, হ'ব। আৰু সংপৃক্ত আৰু অসংপৃক্ত দ্ৰৱৰ মাজত পাৰ্থক্য কি, চেচুৰেটেড এণ্ড আনচেচুৰেটেড। অ'কে, এইটো লাগে। ইয়াতে চোৱা, চেচুৰেটেড দি আছে, আৰু ইয়াতে আনচেচুৰেটেড দি আছে দ্ৰৱ। চোৱা, ই হ'ল আমাৰ 1 নম্বৰ পাৰ্থক্য, ই হ'ল আমাৰ 2 নম্বৰ পাৰ্থক্য, ই হ'ল আমাৰ 3 নম্বৰ পাৰ্থক্য। কি দি আছে চোৱা, কোনো এক নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱত যেতিয়া অধিক দ্ৰাৱক দ্ৰৱীভূত কৰিব নোৱাৰি, তাক সংপৃক্ত দ্ৰৱ বোলে। যদি এটা দ্ৰৱত দ্ৰৱীভূত হৈ থকা দ্ৰাৱকৰ পৰিমাণ সংপৃক্ত স্তৰতকৈ কম হয়, তাক অসংপৃক্ত দ্ৰৱ বোলে। ইয়াত দ্ৰাৱকৰ অলপমান মিষ্টেক আছে হা, দ্ৰাৱকৰ লিখিব লাগিব, এটা ক ৰৈ গৈছে। ইয়াত দ্ৰাৱকৰ পৰিমাণ সৰ্বাধিক থাকে, ইয়াত অধিক দ্ৰাৱক দ্ৰৱীভূত কৰাৰ থল থাকে। আৰু 3 নম্বৰ চাবা, উষ্ণতা বঢ়ালে ই অসংপৃক্ত হ'ব পাৰে, উষ্ণতা কমালে ই সংপৃক্ত অৱস্থাত পাব পাৰি, ঠিক আছে। এই দুটা লিখিলে হ'ব, ধৰা এই 3 নম্বৰটো নিলিখিলেও হ'ব, দুটা লিখিলে হৈ যাব। যিহেতু এইটো যদি তোমাৰ কুৱেশ্যন আহে, তেনেহ'লে আমাৰ 2 মাৰ্কৰে আহিব। অ'কে, এইটো যদি কুৱেশ্যন আহে কেই মাৰ্কৰে আহিব, 2 মাৰ্কৰে আহিব। অ'কে, ঠিক আছে ভাই, এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিবা, হ'ব। 2-এটা প্ৰিণ্টিং মিষ্টেক থাকিব পাৰে। অ'কে, এইটো চোৱা, কিয় কোষাবৰণক চয়নাত্মক ভেদ্য আৱৰণ বুলি কোৱা হয়। চয়নাত্মক মানে কি, যিয়ে চুজ কৰিব পাৰে। অ'কে, যিয়ে চুজ কৰিব পাৰে, যে তুমি আহা, তই নালাগে, তই আহ, তই নালাগে। অ'কে, চুজ কৰিব পাৰে।
চ' সেইকাৰণে তোমাৰ সেইটো কুৱেশ্যন কৈছে যে কোষাৱৰণ, অ'কে, কোষৰ যিটো আৱৰণ থাকে সেইটোক চয়নাত্মক ভেদ্য আৱৰণ বুলি কিয় কোৱা হয়? কাৰণ ই সকলো বস্তু আহিবলৈ নিদিয়ে, পাৰ হ'ব নিদিয়ে কোষ কেন্দ্ৰলৈ। কোষ আৱৰণে কিছুমান নিৰ্দিষ্ট পদাৰ্থক কোষৰ ভিতৰলৈ সোমাই যোৱাত বা কোষৰ পৰা বাহিৰলৈ ওলাই যোৱাত সহায় কৰে। একে সময়তে ই আন কিছুমান পদাৰ্থৰ চলাচলত বাধা প্ৰদান কৰে। যিহেতু এই আৱৰণখনে সকলো পদাৰ্থকে পাৰ হৈ যাবলৈ নিদি কেৱল নিৰ্বাচিত বা চয়ন কৰা পদাৰ্থকহে পাৰ হ'বলৈ দিয়ে, সেয়েহে ইয়াক চয়নাত্মক ভেদ্য আৱৰণ বুলি কোৱা হয়। চিলেক্টিভ, ইংৰাজীটো মনত ৰাখিবা, চিলেক্টিভিটি পাৰমিয়াবল মেমব্ৰেন, অ'কে, SPM, SPM, চিলেক্টিভলি পাৰমিয়াবল মেমব্ৰেন। মেমব্ৰেন মানে একচুৱেলি এটা আৱৰণ হয়। মেমব্ৰেন মানে একোৱেই নহয়, মেমব্ৰেন মানে কি? আৱৰণ হয়। মেমব্ৰেন মানে কি হয়? আৱৰণ হয়। অ'কে, চলো। হৃদপেশীৰ বৈশিষ্ট্যসমূহ কি কি? পেশী মানে কি? মাংস। হৃদপেশীৰ বৈশিষ্ট্যসমূহ কি কি? চোৱা, হৃদপেশীবোৰ অনৈচ্ছিক পেশী, হাৰ্টৰ কথা কৈছে। হৃদপেশীবোৰ অনৈচ্ছিক পেশী, একচুৱেলি কাৰ্ডিয়াক মাচল বুলি কোৱা হয়, কাৰ্ডিয়েল মাচল। হৃদপেশীবোৰ অনৈচ্ছিক পেশী, অৰ্থাৎ এইবোৰে আমাৰ ইচ্ছা অনুসৰি পৰিচালিত হয় লিখিব লাগিব। অ'কে, ইচ্ছা অনুসৰি পৰিচালিত হয়। অনৈচ্ছিক বুলি কৈছে যে, ঐচ্ছিক মানে কি? ইচ্ছা। এই পেশীৰ কোষবোৰ চুঙাকৃতিৰ, শাখা প্ৰশাখাযুক্ত আৰু এক কেন্দ্ৰীয়। অ'কে, শাখা প্ৰশাখাযুক্ত আৰু কি? এক কেন্দ্ৰীয়। এইটো হ'ল তোমাৰ 1 নম্বৰ বৈশিষ্ট্য, ই হ'ল তোমাৰ 2 নম্বৰ বৈশিষ্ট্য, ই হ'ল তোমাৰ 3 নম্বৰ বৈশিষ্ট্য। অ'কে, হৃদপেশীসমূহে গোটেই জীৱনকাল ধৰি লয়বদ্ধভাৱে সংকোচন আৰু প্ৰসাৰণ ঘটাই থাকে, যাৰ ফলত হৃদযন্ত্ৰই তেজ সঞ্চালন কৰিব পাৰে। অ'কে, হাৰ্টৰ যিবিলাক মাচল আছে, বুজিছা ভাই, হাৰ্টৰ যিবিলাক মাচল আছে সেই মাচলটো তুমি জন্ম হোৱাৰ পৰা মৃত্যু হোৱালৈকে সদায় কাম কৰি থাকে। এই মাচলটো যদি ৰেষ্ট লয়, তেনেহ'লে ভাই মই ৰেষ্ট ল'ম লাইফ টাইমৰ কাৰণে, অৰ্থাৎ ডেথ। বুজি পাইছা? গোটেই জীৱন কাম কৰি থাকে কাৰণে তোমাৰ এনেকুৱা তোমাৰ সংকোচন ঘটাই থাকে, প্ৰসাৰণ ঘটাই থাকে। সংকোচন মানে কি? এনেকে কাৰোবাক হেঁচা দিয়া, সংকোচন ঘটাই থাকে, প্ৰসাৰণ ঘটাই থাকে, আৰু যাৰ কাৰণে হাৰ্টৰ মাজেৰে কি হয়? তেজ চলাচল হয়। বুজিলা কথা? চোৱা, জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি? জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি? জীৱবিলাকক বৰ্গীকৰণ যে কৰা হৈছে, হয়নে? ইয়াৰ সুবিধা কি কি হৈছে চোৱাচোন। সুবিধাসমূহ হ'ল, ই হ'ল 1 নম্বৰ সুবিধা, ই হ'ল 2 নম্বৰ সুবিধা, আৰু ই হ'ল 3 নম্বৰ সুবিধা। কি কি সুবিধা হৈছে? বৰ্গীকৰণে পৃথিৱীৰ বিশাল সংখ্যক জীৱৰ বিষয়ে অধ্যয়ন কৰাটো সহজ আৰু সুশৃংখল কৰি তোলে। অ'কে, ঠিকেই আছে, হয়নে? বঢ়িয়া কথা কৈছে। আৰু 2 নম্বৰত কৈছে, বিভিন্ন গোটৰ জীৱসমূহৰ মাজত থকা অন্তঃসম্পৰ্কৰ বৈসাদৃশ্যতা বুজাত সহায় কৰে, হয়নে? ইয়াৰ ফলত তোমাৰ কোনটো প্ৰাণীৰ লগত মিল আছে, কোনটো প্ৰাণীৰ আৰু কোনটো প্ৰাণীৰ মিল নাই, সেইবিলাক সকলো বস্তু মানে বৈসাদৃশ্য বুজাত কি কৰে? সহায় কৰে, হয় নে নহয়? অ'কে, আৰু কি হয়? আৰু তোমাৰ কি হয় যে, ধৰা অলপ কেইটামান যদি জীৱ অধ্যয়ন কৰা ন, তেনেহ'লে গোটেই জীৱবিলাকৰ বিষয়ে এটা বিশেষ ধাৰণা ল'ব পাৰো, হয়নে? এনেকুৱা হয়। মাত্ৰ কেইটামান জীৱৰ চৰিত্ৰ অধ্যয়ন কৰি গোটেই গোটটোৰ বিষয়ে ধাৰণা কৰিব পৰা যায়। অ'কে, স্তন্যপায়ী প্ৰাণীসমূহৰ 2টা বৈশিষ্ট্য লিখা, 1 নম্বৰ 2 নম্বৰ বৈশিষ্ট্য। স্তন্যপায়ী মানে কি? স্তন্যপায়ী মানে কি জানা? যিবিলাকে একচুৱেলি দুগ্ধ পান কৰে, যিবিলাকে একচুৱেলি কি কৰে ভাই? দুগ্ধ পান কৰে, সেইবিলাকক কোৱা হয় স্তন্যপায়ী মামাল। অ'কে, স্তন্যপায়ী প্ৰাণীৰ 2টা প্ৰধান বৈশিষ্ট্য হ'ল, চোৱা, এই প্ৰাণীবোৰৰ সন্তানক পোহপাল দিবৰ বাবে
শৰীৰত দুগ্ধ গ্ৰন্থি থাকে। ওকে, দুগ্ধ গ্ৰন্থি থাকে মানে কি মিল্ক। ওকে, মিল্ক গ্ল্যান্ড থাকে, মিল্ক কি থাকে গ্ল্যান্ড থাকে, হয়নে? আৰু 2 নম্বৰ, ইহঁতৰ গাৰ ছালত লোম বা নোম থাকে। ডাইৰেক্টলি তুমি নোম লিখিলে হ'ব। ওকে, ইহঁতৰ গাৰ ছালত নোম থাকে আৰু ছালত সোয়েট গ্ল্যান্ড। ওকে, সোয়েট গ্ল্যান্ড মানে ঘাম। ওকে, এইটো ঘাম লিখিব লাগিব বা ঘাম গ্ৰন্থি থাকে। সোয়েট গ্ল্যান্ড বা ঘাম গ্ৰন্থি থাকে। ওকে, সোয়েট মানে কি ঘাম হয় যে, ঘাম ওলাই না, সোয়েট গ্ল্যান্ড তথা তৈল গ্ৰন্থি থাকে। ওকে, এনেকুৱা। এইটো তোমাৰ কি আছে উত্তৰ হৈ যাব। জড়তা কাক বোলে? বস্তু এটাৰ জড়তা কাৰ দ্বাৰা নিৰূপণ কৰা হয়? এটা ফুটবল আৰু শিলৰ মাজত কাৰ জড়তা বেছি? এটা ফুটবল আৰু শিলৰ মাজত কাৰ জড়তা বেছি? কোনো বস্তুৱে নিজৰ গতিহীন অৱস্থাৰ পৰিৱৰ্তনত বাধা দিয়াৰ প্ৰৱণতাকে জড়তা বোলে। অৰ্থাৎ যদি কোনো এটা বস্তু গতি কৰি থাকে তেনেহ'লে ই কেৱল গতি কৰি থাকিবই বিচাৰে। যদি স্থিৰ অৱস্থাত থাকে তেনেহ'লে ই কি হয়, স্থিৰ অৱস্থাতে থাকিব পাৰে। ওকে, ইয়াকে কি বুলি কোৱা হয়? জড়তা বুলি কোৱা হয়। আৰু এই জড়তা একচুৱেলি কিহৰ দ্বাৰা নিৰ্ণয় কৰা হয়? ভৰৰ দ্বাৰা নিৰ্ণয় কৰা হয়। ভৰৰ দ্বাৰা নিৰ্ণয় কৰা হয়। ভৰ মানে কি হয়? মাছ। ওকে, ভৰৰ দ্বাৰা নিৰ্ণয় কৰা হয় বা কিহৰ দ্বাৰা নিৰ্ণয় কৰা হয় ভাই? মাছৰ দ্বাৰা নিৰ্ণয় কৰা হয়, মাছ। একে আকাৰৰ, এইটো চোৱা ছেকেণ্ড পাৰ্ট। ওকে, ই কি হয়? ছেকেণ্ড পাৰ্টৰ আনচাৰ যিটো আছে সেইটো হ'ব। চোৱা, একে আকাৰৰ ফুটবল এটাতকৈ শিল এটাৰ ভৰ বেছি। চ' ফুটবলতকৈ কি হয়? শিলৰ কি ভৰ বেছি, সেয়েহে শিলটোত কি হ'ব? জড়তা বেছি। অৰ্থাৎ যিমান ভৰ বেছি, এটা কথা মনত কৰিব পাৰোঁ আমি যে যিমান ভৰ বেছি সিমানে কি বেছি? জড়তা বেছি, হয়নে নহয়? জড়তা বেছি। অৰ্থাৎ ভৰ যদি বৃদ্ধি হয়, ভৰ যদি বাঢ়ি যায়, জড়তাও বাঢ়ি যাব, হয়নে? আৰু এই কুৱেশ্যনটো চাবা, এই কুৱেশ্যনটো তোমাৰ বহুত বাৰ অহা দেখা গৈছে, হয়নে? একিউট আৰু ক্ৰনিক ৰোগ কাক বোলে? ডাইৰেক্টলি কুৱেশ্যন আহিব তোমাৰ, একিউট আৰু ক্ৰনিক ৰোগ কাক বোলে? চোৱা, একিউট ৰোগ মানে কি? একিউট ডিজিজ, যিবোৰ ৰোগ অতি কম সময়ৰ বাবে হয় তাক একিউট ৰোগ বোলে। যেনে চৰ্দি জ্বৰ তোমাৰ 2 মাহ থাকে নেকি? নাথাকে। চৰ্দি জ্বৰ থাকিলে তোমাৰ কি হয়? ধৰা 2 দিন 3 দিন মান থাকে, 1 দিন থাকে কেতিয়াবা, হয়নে? কেতিয়াবা ৰাতি আহে, মৰ্ণিঙত গুচি যায়। এনেবোৰ ৰোগক কি বুলি কোৱা হয়? একিউট ৰোগ বুলি কোৱা হয়। আৰু ক্ৰনিক ৰোগ মানে কি? ক্ৰনিক ডিজিজ, যিবোৰ ৰোগ দীৰ্ঘদিন ধৰি বা গোটেই জীৱন কালৰ বাবে শৰীৰত থাকে তাক ক্ৰনিক ৰোগ বোলে। যেনে এলিফেণ্টিয়াচিছ বা ফিলেৰিয়া। ওকে, এইটো তুমি ৰোগটো মনত ৰাখিবা। এটা উদাহৰণ দিয়া কাৰ ক্ৰনিক ৰোগৰ? এলিফেণ্টিয়াচিছ। ঠিক আছে ভাই, এলিফেণ্টিয়াচিছ, এই ৰোগটোৰ নাম মনত ৰাখিবা, এলিফেণ্টিয়াচিছ। এই ৰোগটো কোন ৰোগৰ উদাহৰণ হয়? ক্ৰনিক ৰোগৰ উদাহৰণ হয়। ডাইৰেক্টলি তোমাক কুৱেশ্যন সুধিব। ওকে, শক্তিৰ সংৰক্ষণ সূত্ৰটো লিখা, মুক্তভাৱে উদ্গমী বস্তু স্থিত শক্তি ক্ৰমান্বয়ে হ্ৰাস পায়। ই শক্তিৰ সংৰক্ষণৰ সূত্ৰ ভংগ কৰে নে? কিয় কৰে বা কিয় নকৰে, হয়নে? অলৰেডি কৰা হৈছে এই কুৱেশ্যনটো। চ' এই কুৱেশ্যনটো তোমাৰ কি হয়? ভেৰি ইম্পৰ্টেণ্ট হয় ভাই, গতিকে আমি পঢ়িব লাগিব। ওকে, আৰু এনেকুৱা কুৱেশ্যন তোমাৰ কি হয় জানানে? 99% ইম্পৰ্টেণ্ট হয়। এইবিলাক কুৱেশ্যন কি হয় ভাই? 99% কি হয়? ইম্পৰ্টেণ্ট হয়। ওকে, আশা কৰিলোঁ এইটো পঢ়ি থবা। অলৰেডি পঢ়িছোঁ আমি, হয়নে? এইটো কৰিছোঁ কিন্তু অলৰেডি। ইয়াতে চোৱা, বৰৰ পৰমাণুৰ আৰ্হি। ওকে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইজি আছে, হয়নে? এইটো ইজি আছে। আৰু অলৰেডি মই কৰিছোঁ বোধহয় কৰিছোঁ। ওকে, পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনবোৰ নিৰ্দিষ্ট কক্ষপথতহে ঘূৰি থাকে। এইবোৰক অনুমোদিত কক্ষপথ বোলে। এই কক্ষপথবোৰত ঘূৰি থাকোঁতে ইলেক্ট্ৰনে কোনো শক্তি বিকিৰণ নকৰে। এই কক্ষপথ বা শেলবোৰক শক্তি স্তৰ বুলি কোৱা হয়।
4 নম্বৰ এই অক্ষপদবোৰক কে এল এম এন আখৰেৰে বা n = 1 2 3 4 সংখ্যাৰে বুজোৱা হয় হয়নে এই চিত্ৰটো দিয়া আছে চিত্ৰটো অঙ্কন কৰিবা এই চিত্ৰটো অঙ্কন কৰিবা ওকে ভাই এই চিত্ৰটো অঙ্কন কৰিবা আৰু ওকে এই চিত্ৰটো অঙ্কন কৰিবা তাৰ পিছত আৰু এইটা লিখিবা ওকে ইয়াতে টোটাল 4টা আছে ইয়াতে টোটাল কেইটা আছে 4টা আছে এতিয়া আহি যোৱা নেক্সট আহি যোৱা নেক্সট আহি যোৱা নেক্সট কি কৈছো মাইট্ৰকন্ড্ৰিয়া কিয় কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় কি কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন আৰু অলৰেডি কৰা হৈছে নে কৰা হৈছে অলৰেডি কৰা হৈছে নে কৰা হৈছে হয় কি নহয় কৰা হৈছে বা তেনেহলে আকৌ কিয় দেয়া হৈছে কাৰণ কোৱেশ্চনটো পৰীক্ষাত বাৰে বাৰে আহিছে সেইকাৰণে বাৰে বাৰে সলভ কৰা হৈছে ওকে সো প্ৰকোষ কেন্দ্ৰীয় কোষ ও মাই গড কিমান ইম্পৰ্টেন্ট ভাই মই ক'ব নোৱাৰো দেই হয় কি নহয় মই ক'ব নোৱাৰো ঠিক আছে ভেৰি ইম্পৰ্টেন্ট হয় বুজিলা কিমান ইম্পৰ্টেন্ট হয় ওকে সো প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ ইহঁতৰ পাৰ্থক্য লাগে প্ৰ'কেৰিয়টিক সেল আৰু ইউকেৰিয়টিক সেল বুলি কোৱা হয় ইহঁতক সো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ সাধাৰণতে এইবোৰ কি হয় প্ৰকোষ কেন্দ্ৰীয় কোষ সৰু হয় ইহঁতে সাধাৰণতে কি হয় ডাঙৰ হয় প্ৰকোষ কেন্দ্ৰীয় কোষ কি হয় সুসংগঠিত নহয় আৰু নিউক্লিয় আৱৰণেৰে আবৃত নহয় ইয়াক নিউক্লিয়ড বোলে আৰু সুসংগঠিত হয় আৰু নিউক্লিয় আৱৰণেৰে আবৃত হয় তাৰ পিছত মাত্ৰ এটা ক্ৰমোজম থাকে আৰু ইয়াতে এটাতকৈ বেছি ক্ৰমোজম থাকে ঠিক আছে আৰু ওকে বাদ দিয়া এটো প্ৰয়োজন নাই বাদ দিয়া 4 নম্বৰটো নালাগে হ'ব এই তিনটা লিখিলেই হৈ যাব হ'ব ভাই সো কলাসমূহৰ নাম লিখা পেশী আৰু অস্থিক সংযোগ কৰা কলা পেশী আৰু অস্থিক সংযোগ কৰা কলাক কি বুলি কোৱা হয় টেন্ডন বুলি কোৱা হয় ই এবিধ নমনীয় আৰু শক্তিশালী তন্তুময় সংযোজক কলা মানে কি হয় কেইবাটাও কোষ মিলি ওকে কেইবাটাও কোষ মিলি কি গঠন কৰে ভাই কলা গঠন কৰে হয়নে আৰু কেইবাটাও কলা মিলি ওকে কেইবাটাও কলা মিলি কি গঠন কৰে তন্ত্ৰ গঠন কৰে আৰু কেইবাটাও তন্ত্ৰ মিলি কি কৰে অংগ গঠন কৰে আৰু কেইবাটাও অংগ মিলি এটা জীৱৰ সৃষ্টি হয় বা জীৱ গঠন কৰে হয়নে উদ্ভিদত বি নাম্বার আছে উদ্ভিদত খাদ্য পৰিবহন কৰা কলা অৰ্থাৎ কোনটো কলাই খাদ্য পৰিবহন কৰে ফ্লোয়েম কলাই হয়নে আৰু জাইলেমে কি কৰে পানীৰ পৰিবহন কৰে ই উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা খাদ্য গছজোপাৰ বিভিন্ন অংশলৈ কঢ়িয়াই নিয়ে তাৰপিছত 3 নম্বৰ কৈছে যে জুলীয়া আধাৰ দ্ৰব্য মেট্ৰিক্স থকা সংযোজক কলা তেজ ওকে তেজৰ জুলীয়া আধাৰ দ্ৰব্যবিধক প্লাজমা বুলি কোৱা হয় কেতিয়াবা ইম্পৰ্টেন্ট হয় এইটো যে প্লাজমা কি যে তেজত যিখিনি জুলীয়া অংশ থাকে ওকে ধৰা এই তেজৰ যিখিনি জুলীয়া অংশ থাকিব ওকে তেজৰ জুলীয়া অংশ কি বুলি কোৱা হয় ভাই প্লাজমা বুলি কোৱা হয় ঠিক আছে ভাইটি তেজৰ জুলীয়া অংশ কি বুলি কোৱা হয় প্লাজমা বুলি কোৱা হয় এনেকুৱা হ'ব হয়নে সব পাৰ্থক্য লিখিব দিছে আমাৰ ইয়াতে উভচৰ আৰু সৰীসৃপ প্ৰাণী দিয়া আছে না পাৰ্থক্য লিখি হৈছে উভচৰ আৰু সৰীসৃপ প্ৰাণীৰ পাৰ্থক্য লিখিবলৈ দিছে আমাক হয়নে ভাই এতিয়া চাবা উভচৰ এম্ফিবিয়ানছ আৰু সৰীসৃপ মানে ৰেপটাইলছ
চ উভচৰ সৰীসৃপ আৰু ইয়াতে বি নম্বৰত দিছে ৰন্ধ্ৰী প্ৰাণী আৰু একনলদেহী প্ৰাণী ঠিক আছে এইটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পঢ়ি ল'বা অ'কে বায়'লজিৰ কুৱেশ্যন ইমান বুজিব লগা নাই তোমালোকৰ ছাৰে অলৰেডি বুজাই দিছে হয়নে বায়'লজিৰ কুৱেশ্যন হয় এইটো মই কেৱল তোমালোকক কুৱেশ্যনবিলাকহে দেখুৱাই দি আছোঁ যে কোনবিলাক কুৱেশ্যন আহিছে হয়নে উভচৰত কি থাকে এইবোৰ ছাল গ্ৰন্থিযুক্ত আৰু সিক্ত সেমেকা ইহঁতৰ হৃদপিণ্ড তিনিটা কোঠালিযুক্ত যেনে ভেকুলী ভেকুলী মানে কি এমফিবিয়ান ভেকুলী কি কৰিব পাৰে কোৱাচোন পানীতো থাকিব পাৰে আৰু তোমাৰ মাটিতো থাকিব পাৰে হয়নে কিন্তু মানুহ নোৱাৰে তাক উভচৰ বুলি কোৱা হয় সৰীসৃপ মানে কি যিবিলাকৰ নিজ মানে কি হয় যিবিলাক তোমাৰ এনেকৈ মাটিত বগাই বগাই যায় হয়নে যেনেকুৱা সাপ ইহঁতৰ ছাল শুকান আৰু বাকলিৰ আবৃত হয় হৃদপিণ্ড সাধাৰণতে তিনিটা কোঠালিযুক্ত মকৰৰ ক্ষেত্ৰত চাৰিটা মকৰাৰ ক্ষেত্ৰত চাৰিটা উদাহৰণ সাপ সাপ ৰেপটাইল হয় জেঠীও ৰেপটাইল হয় অ'কে তোমাক এনেকুৱা দিব পাৰে কিন্তু যে এটা সৰীসৃপ প্ৰাণীৰ উদাহৰণ দিয়া এটা উভচৰ প্ৰাণীৰ উদাহৰণ দিয়া ৰন্ধ্ৰী প্ৰাণীৰ উদাহৰণ দিয়া অ'কে ৰন্ধ্ৰী প্ৰাণী চোৱা ইহঁতৰ গোটেই দেহটো ছিদ্ৰযুক্ত মানে কি ফুটা আছে দেহটো কঠিন বহি কংকালেৰে আবৃত আৰু ইহঁত লৰচৰ কৰিব নোৱাৰে যে উদাহৰণ স্পঞ্জ উদাহৰণ দিবা ৰন্ধ্ৰী প্ৰাণীৰ উদাহৰণ কি হ'ব স্পঞ্জ হ'ব একনলদেহী প্ৰাণী কি হয় ইহঁতৰ দেহত এটা গহ্বৰ থাকে ইহঁতৰ দেহটো দুটা কোষীয় তৰেৰে গঠিত উদাহৰণ হাইড্ৰা আৰু জেলিফিছ হাইড্ৰা আৰু কি জেলিফিছক কি বুলি কোৱা হয় একনলদেহী বুলি কোৱা হয় অ'কে এইবিলাক কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ইয়াৰ পিছত আহে তোমাৰ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পিছত তোমাৰ আহে আৰু most of the important question okay কিমান বাৰ আহিছে এইটো কুৱেশ্যন ক'ব নোৱাৰি মই অ'কে ভাই আৰে ইয়াৰ কি কলমেৰে লিখো চোৱা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন অ'কে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ভাই ভেৰি 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 ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদ অ'কে জিমনেস্পাৰ্মছ এণ্ড এনজিওস্পাৰ্মছ নগ্নবীজী মানে কি নগ্ন মানে কি যাৰ কাপোৰ নাই হয়নে এনেকুৱা কথা ইহঁতৰ বীজবোৰ নগ্ন অৱস্থাত থাকে অৰ্থাৎ ফলৰ ভিতৰত আবদ্ধ নহয় মানে কি ফলৰ ভিতৰত বীজটো নাথাকে উদাহৰণ পাইন আৰু চাইকাছ আটাইতকৈ কি হয় জানা কাক বোলে এইটো ইম্পৰ্টেণ্ট নহয় কিন্তু উদাহৰণবিলাকহে ইম্পৰ্টেণ্ট হয় ঠিক আছে সকলো বস্তুৰ উদাহৰণহে ইম্পৰ্টেণ্ট হয় আজিকালি উদাহৰণহে ইম্পৰ্টেণ্ট হয় বাকীবিলাক ইম্পৰ্টেণ্ট নহয় বাট ইমান নহয় গুপ্তবীজ গুপ্ত মানে কি গুপ্ত মানে লুকাই থকা পলাই থকা চোৱা ইহঁতৰ বীজবোৰ ফলৰ ভিতৰত আবদ্ধ হৈ থাকে মানে কি ফলৰ ভিতৰত কি থাকে পলাই থাকে ভাবিবা ইহঁতক কি বুলি কোৱা হয় সপুষ্পক উদ্ভিদ বুলিও কোৱা হয় উদাহৰণ আম আৰু সৰিয়হ অ'কে আম আৰু সৰিয়হ এক্সাম্পল ইজ ভেৰি ইম্পৰ্টেণ্ট অ'কে কাক বোলে বাদ দিয়া ইম্পৰ্টেণ্ট কি এক্সাম্পলহে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় অ'কে ইয়াতে চাওক প্ৰজাতি কি পানী প্ৰদূষণ কি দুটা কাৰণ লিখা কিয় গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বুলি কোৱা হয় ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ অ'কে উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা সমসত্ব আৰু কি অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা ভেৰি 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 ইম্পৰ্টেণ্ট অ'কে এইটো চাবা তাৰপিছত আৰু দিছোঁ মই পানীৰ ষ্ট'ৰ আপেক্ষিক আণৱিক ভৰ গণনা কৰা ভেৰি 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 ইম্পৰ্টেণ্ট অ'কে তাৰপিছত আছে কাৰ্বন আৰু ছ'ডিয়াম পৰমাণুত ইলেক্ট্ৰনৰ বিতৰণ দেখুওৱা ইলেক্ট্ৰনৰ বিতৰণ কাৰ্বনত কেইটা আছে কাৰ্বন কেই নম্বৰত কোৱাচোন 6 নম্বৰত হয় নে নহয় হয় ছ'ডিয়াম কেই নম্বৰত হয় 11 নম্বৰত হয় হয়নে অৰ্থাৎ চোৱা এই 6 নম্বৰ যে হয় ইয়াতে তোমাৰ ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস কি হয় 2,4 অৰ্থাৎ কে কক্ষপথত দুটা কে এল কক্ষপথত কেইটা চাৰিটা 11 নম্বৰ হয় কি হ'ব ইয়াৰ 2 8 10 1 ইয়াতে হ'ল কে কক্ষপথত এটা
কে এল এলত 8টা কে এল এমত এটা এটিতো হয় তোমাৰ ইলেক্ট্ৰনৰ বিতৰণ হয় নহয় ইয়াতে দিয়া আছে চোৱা ইয়াতে দিয়া আছে চোৱা ইয়াতে দিয়া আছে চোৱা হয় নহয় হয় তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিবা সংক্ৰামক ৰোগ মানে কি স্পৰ্শ কৰিলে বা বায়ুৰ মাধ্যমেৰে বা যিকোনো মাধ্যমেৰে এজন ৰোগীৰ পৰা আন এজন সুস্থ মানুহলৈ প্ৰবাহিত হয় সেইবিলাক কি বুলি কোৱা হয় সংক্ৰামক ৰোগ বুলি কোৱা হয় হয়নে পৰিষ্কাৰ খোৱা পানী আৰু অনাময় ব্যৱস্থা এক নম্বৰ কাৰণ হ'ব পাৰে জনকীৰ্ণতা হ্ৰাস কৰা মানে শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ মাজত পৰ্যাপ্ত দূৰত্ব বজাই ৰাখিব লাগে আৰু বায়ু চলাচলৰ সুব্যৱস্থা কৰিব লাগে যাতে বায়ুৰ জৰিয়তে বিয়পা ৰোগ যেনে চৰ্দি কাহ সহজে বিয়পিব নোৱাৰে এইটো তোমাৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অ'কে মাই ডিয়াৰ ইয়াতে চব মাটি ক্ষয় ভৱনৰ পৰা ৰক্ষা কৰাৰ কাৰণে কি ব্যৱস্থা হাতত ল'ব পাৰি আৰু ইয়াতে মাটিৰ উৰ্বৰতা ৰক্ষাত জৈৱ সাৰ আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগৰ ভূমিকাৰ মাজত তুলনা কৰা জৈৱ সাৰ মানে কি যিবিলাক তোমাৰ প্ৰাকৃতিকভাৱে গোবৰ হ'ব পাৰে তোমাৰ পচা বস্তুৰ পৰা বনাব পৰা যায় কিন্তু কৃত্ৰিম সাৰ মানে কি যিবিলাক তোমাৰ হেৰি কি বুলি কয় এইটো কাৰখানাত বনোৱা হয়নে যেনে তোমাৰ পটাছ ছুপাৰ ইউৰিয়া এইবিলাক হয় ওকে এইকেইটা তোমাৰ আছিলে টপ অফ দ্য টপ ওকে টপ 50 কুৱেশ্যন টপ 50 কুৱেশ্যনছ ঠিক আছে চ' মই তোমালোকৰ কাৰণে ইমান কষ্ট কৰি ফ্ৰীত তোমালোকক দিছোঁ গতিকে তোমালোকে কৰিব লাগিব ছাবস্ক্ৰাইব আৰু পিডিএফটো পোৱাৰ কাৰণে ছাবস্ক্ৰাইব কৰি হোৱাটছআপত স্ক্ৰীনশ্বটটো পঠাই দিব লাগিব লাইক কৰি পঠাই দিব লাগিব ঠিক আছে আকৌ দেখা হ'ব তোমালোকৰ লগত আকৌ এটা ধামাকা ভিডিঅ' লৈ ঠিক আছে আজিৰ কাৰণে থেংক ইউ ছ' মাছ